নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাই আছে ৰাজপাটকাৰ আজি ৰাজপাটকাৰত আমি আপোনালোকক কোনো পেনেলিষ্টৰ সৈতে চিনাকি কৰাই তেওঁলোকৰ সৈতে কথা আলোচনা নকৰো আজি আমি পাতিবলৈ ওলাইছো আপোনাৰ সমষ্টিৰ কথা আপোনাৰ সমষ্টিৰ পৰা কাৰণ এই মুহূৰ্তত যেহেতু নিৰ্বাচনলৈ মাজত আৰু 10টা দিন বাকি আছে গতিকে নিৰ্বাচন একেবাৰে নগনা মুখত তেনেকুৱা এটা সময়ত আজি পৰ্যন্ত সমষ্টি ভেদে কোনটো দলে ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছে কোনগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ আস্থা জিনিবলৈ সক্ষম হৈছে কাৰণ এই মুহূৰ্তত হেয়া লাগে কামৰূপ হওক হেয়া লাগে উজনি অসম হওক হেয়া লাগে নামনি অসম হওক প্ৰত্যেকটো সমষ্টিতেই প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে এতিয়া ৰাইজৰ পদূলি মুখত গৈ উপস্থিত হৈছে তেওঁলোকে প্ৰচাৰ চলাই আছে তাৰ সমান্তৰালকৈ শাসক বিৰোধীয়ে বৃহৎ জনসভা কৰিছে ৰেলী কৰিছে আৰু তেওঁলোকে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাই গৈ আছে কিন্তু আপোনালোকে হয়তো জানিবলৈ বিচাৰিব যে এই ক্ষেত্ৰত আজিৰ তাৰিখত কোন অগ্ৰগতিত আছে কোনটো সমষ্টিত কোনবিলাক ফেক্টৰে বিশেষকৈ ভোটাৰ ৰাইজক চিন্তিত কৰিছে কোনবিলাক ফেক্টৰ ৰাইজৰ ওচৰলৈ আনিবলৈ সক্ষম হৈছে প্ৰাৰ্থীসকলে গতিকে এইখিনি কথা আজি আমি একেবাৰে গ্ৰাউণ্ডৰ পৰা জানিবলৈ চেষ্টা কৰিম আজিৰ তাৰিখত নিৰ্বাচন হ'লে কোন আগবাঢ়ি আছে প্ৰথম পৰ্যায়ত আমি 7খন জিলাৰ মুঠ 6খন জিলাৰ মুঠ 27টা সমষ্টি আপোনালোকৰ বাবে লৈ আহিবলৈ বিচাৰিছো আজি আমাৰ সৈতে শিৱসাগৰ লখিমপুৰ নগাঁও শোণিতপুৰ বঙাইগাঁও আৰু নলবাৰী এই 6খন জিলাৰ 27টা সমষ্টি আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু আমাৰ সৈতে আটাইকেইটা সমষ্টিৰ বাবে আমাৰ সাংবাদিকসকল আছে আমাৰ ব্যুৰোসকল আছে তেওঁলোকৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈ তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আসলতে হৈ কি আছে বৰ্তমান সময়ত এই মুহূৰ্তত স্ক্ৰীনত আমি পাইছোঁ আমাৰ সৈতে বৰ্তমান উপস্থিত আছে আমাৰ উজনি অসমৰ ব্যুৰো কৌস্তভমণি কাকতি আমাৰ সৈতে আছে লখিমপুৰৰ ব্যুৰো নীলপৱন সভাপণ্ডিত আমাৰ সৈতে আছে নগাঁৱৰ ব্যুৰো কৃষ্ণ শইকীয়া আমাৰ সৈতে আছে শোণিতপুৰৰ ব্যুৰো সংগীতা দেৱী আমাৰ সৈতে আছে বঙাইগাঁৱৰ ব্যুৰো কুলেন্দ্ৰ শইকীয়া আৰু আমাৰ সৈতে বৰ্তমান নলবাৰীৰ ব্যুৰো ভাস্কৰ জ্যোতি ডেকা উপস্থিত আছে আমি পৰ্যায়ক্ৰমে আপোনালোকৰ ওচৰলৈ যাম আৰু প্ৰত্যেকৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিম আসলতে যে আজিৰ তাৰিখত গ্ৰাউণ্ড ৰিয়েলিটিটো কি হৈ আছে বিভিন্ন ইস্যু বৰ্তমান সময়ত মানুহৰ ওচৰ পাইছেগৈ বা মানুহৰ আলোচনাৰ বিষয় হৈ আছে সেয়া লাগে সামাজিক মাধ্যমক হওক বা সেয়া লাগে তেওঁলোকৰ নিজা আড্ডাস্থলীত হওক কিন্তু আকৌ কৈছোঁ এই বিষয়বিলাকে তেওঁলোকৰ সেই ভোটৰ দিনাখন বুটাম টিপাৰ সময়ত গা কৰি উঠিবনে নাই বা সেইবোৰ কাৰকে আসলতে ক্ৰিয়া কৰিবনে নাই এই বিষয়সমূহ কিন্তু আলোচনাৰ আজি কিছু প্ৰয়োজনীয়তা আহি পৰিছে আমি ইয়াৰ পাছতে আমি ইতিমধ্যে কৈছোঁ যে আজি মাত্ৰ 6খন জিলাৰ 27টা সমষ্টি লৈছোঁ ইয়াৰ পাছত আৰু কেইবাখনো জিলাৰ বহুকেইটা সমষ্টি আপোনালোকৰ ওচৰলৈ লৈ আহিম আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ উজনি অসমৰ পৰা শিৱসাগৰৰ পৰা কাৰণ শিৱসাগৰ সমষ্টিটোত আজিৰ তাৰিখত আটাইতকৈ আকৰ্ষণীয় যুঁজসমূহৰ ভিতৰত অন্যতম এখন হ'বলৈ গৈ আছে কাৰণ এইবেলি শিৱসাগৰত যিখন যুঁজ হ'বলৈ গৈ আছে সেই যুঁজখন ত্ৰিকোণীয়া হ'ব প্ৰথমে স্পষ্ট হৈ আছিল যে ৰাইজৰ দল আৰু অসম গণ পৰিষদৰ মাজতেই এই যুঁজখন হ'ব কাৰণ অখিল গগৈ আৰু প্ৰদীপ হাজৰিকাৰ নামটোৱে স্পষ্ট হৈছিল কিন্তু হঠাতেই নিশাৰ ভিতৰতে শাসক পক্ষৰ গেম প্লেন সলনি হ'ল আৰু কুশল দুৱৰী এই গোটেই নিৰ্বাচনী প্ৰেক্ষাপটত সোমাই গ'ল গতিকে এতিয়া শিৱসাগৰৰ যিখন সমষ্টি সাপেক্ষে যিটো মূল যুঁজখন সেই মূল যুঁজখন হ'ব এতিয়া অখিল গগৈ বনাম প্ৰদীপ হাজৰিকা বনাম কুশল দুৱৰী কিন্তু কেৱল শিৱসাগৰ সমষ্টিয়ে নহয় এই মুহূৰ্তত আমি শিৱসাগৰ জিলাখনৰ অন্য দুটা সমষ্টি নাজিৰা আৰু ডিমৌৰ কথাও কিছু স্পৰ্শ কৰিম কাৰণ নাজিৰা সমষ্টিত ময়ূৰ বৰগোহাঁই আৰু দেৱব্ৰত শইকীয়াৰ যুঁজখন আকৰ্ষণীয় হ'বলৈ গৈ আছে এতিয়া বহুতেই কৈ আছে যে এইবেলি হয়তো দেৱব্ৰত শইকীয়াই কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ঠিক তেনেকৈ ডিমৌ সমষ্টিত যদি আমি কওঁ সুশান্ত বৰগোহাঁইক অজয় গগৈয়ে প্ৰত্যাহ্বান জনাব পাৰিব নে নাই এইখিনি কথা জানিবলৈ আমি অলপমান শিৱসাগৰৰ সামগ্ৰিক মেপখন দেখুৱাই ল'বলৈ বিচাৰিছোঁ শিৱসাগৰ জিলাখন যদি আমি চাওঁ শিৱসাগৰ জিলাখনত এই মুহূৰ্তত শিৱসাগৰ জিলাখনত 3টা সমষ্টি আছে ডিমৌ সমষ্টিৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ তাৰ সমান্তৰালকৈ নাজিৰা সমষ্টি যি নাজিৰা সমষ্টিত হয়তো প্ৰত্যাহ্বান পাবলৈ গৈ আছে এবাৰ দেৱব্ৰত শইকীয়াই কিন্তু আটাইতকৈ আকৰ্ষণীয় মই আকৌ কৈছোঁ আকৰ্ষণীয় যুঁজখন হ'বলৈ গৈ আছে কিন্তু শিৱসাগৰ সমষ্টিত কাৰণ শিৱসাগৰ সমষ্টিত আজিৰ তাৰিখত ত্ৰিকোণীয়া এখন যুঁজ হ'বলৈ গৈ আছে গতিকে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ উজনি অসমৰ ব্যুৰো কৌস্তভমণি কাকতিৰ সৈতে কৌস্তভৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ কৌস্তভ মই আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ যে কেনেকৈ বৰ্তমান সময়ত শিৱসাগৰৰ গোটেই নিৰ্বাচনী প্ৰেক্ষাপট চলি আছে কৌস্তভ যদি আপোনাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বৰ বেছি সময় নাপাম কৌস্তভ গতিকে আপোনাৰ পৰা জানিম যে উজনি অসমৰ শিৱসাগৰ প্ৰথমতে যদি আমি আলোচনা কৰোঁ শিৱসাগৰৰ মুঠ ভোটাৰ আজিৰ তাৰিখত হৈছে যিটো নতুনকৈ
ডিলিমিটেশ্যনৰ পাছত শিৱসাগৰৰ ভোটাৰৰ সংখ্যা হৈছে গৈ 2,09,976 গৰাকী। ইয়াৰ সমান্তৰালকৈ নাজিৰাৰ ভোটাৰ আজিৰ তাৰিখত 1,82,196 আৰু ডিমৌৰ 1,78,390। কৌস্তভ, আজিৰ তাৰিখত আপুনি যিহেতু সমষ্টি তিনিওটাতেই আপুনি গৈ আছে আৰু আপুনি স্থানভেদে আপুনি পৰ্যবেক্ষণ কৰিছে নিজে, কি হৈ গৈ আছে, কি হ'বলৈ গৈ আছে, যিসকল ভোটাৰ আছে তেওঁলোকে এইবাৰ হয়তো ইছ্যুক ভোট দিব, নে তেওঁলোকে নেতাক ভোট দিব, নে তেওঁলোকে নিজৰ নিজৰ পাৰ্চনেল ইণ্টাৰেষ্টক ভোট দিব, আচলতে কি হ'বলৈ গৈ আছে? প্ৰথম শিৱসাগৰ, তাৰপাছত নাজিৰা, তাৰপাছত ডিমৌ। কৌস্তভ, আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। মানস, আপুনি ইতিমধ্যে তিনিটা সমষ্টিৰ কথা যিহেতু উল্লেখ কৰিছে, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা। মই সংক্ষেপে ক'ম, কিন্তু মই তিনিওটা সমষ্টি ইটোৰ লগত সিটোৰ এটা খুব সুন্দৰ সংযোগ এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত আছে। গতিকে তিনিওটা সমষ্টি সামৰি মই কথাখিনি ক'বলৈ চেষ্টা কৰিম। যদি আপুনি প্ৰথমতে আহে শিৱসাগৰ বিধানসভা সমষ্টি, 2021 যিটো নিৰ্বাচনী প্ৰেক্ষাপট আছিল সেই প্ৰেক্ষাপট কিছু পৃথক আছিল, আৰু 2024 যিটো নিৰ্বাচনী প্ৰেক্ষাপট আৰু 2026 এই তিনিটা প্ৰেক্ষাপট সম্পূৰ্ণৰূপে পৃথক। শিৱসাগৰ যদি আপুনি চায় তেতিয়াহ'লে আমগুৰি সমষ্টিটো যিটো সময়ত বিলুপ্ত হ'ল, সেই সময়ত আমগুৰি সমষ্টিৰ এগৰাকী বিধায়ক আছিল। সেই বিধায়কগৰাকীৰ নাম হৈছে প্ৰদীপ হাজৰিকা, আৰু প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা সেই দিনটোৰ পৰাই আৰম্ভ হৈছিল যে আপুনি থকা অৱস্থাত এই যিটো সমষ্টি, এই সমষ্টিটো কিয় বিলুপ্ত হ'বলৈ পালে, তেওঁৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ তেতিয়াৰ পৰাই কিছু আছিল, য'ত তেওঁ তাৰ পিছতেই দেখা পোৱা গৈছিল যে অসম গণ পৰিষদৰ কৰ্মীসকলৰ সৈতেও কিন্তু তেওঁ এটা সংযোগ বিচ্ছিন্ন হৈছিল। তেওঁ কিছু পলায়নবাদী এটা মানসিকতাৰে কিছু আঁতৰি যোৱা এটা পৰিলক্ষিত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ কিছুদিন টিয়কত কাম কৰিছে, টিয়কত টিকট পাব বুলি ওলাই আছিল। তাৰপিছত তেওঁ শিৱসাগৰত প্ৰথমতে NDAৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম যদিও ঘোষণা কৰিলে, কিন্তু কিছু প্ৰেক্ষাপটৰ ভিত্তিত পৰৱৰ্তী সময়ত বিজেপিয়েও কুশল দুৱৰীক ইয়াত প্ৰাৰ্থিত্ব দিলে। গতিকে আজিৰ দিনটোত প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে এক কথাত ক'বলৈ গ'লে এটা প্ৰতিষ্ঠান মানে চাওক, এতিয়া দুটা কিন্তু মানুহ প্ৰদীপ হাজৰিকাই, আমি যদি ডাইনামিক চাওঁ তেতিয়াহ'লে কিন্তু এটা দুটা মূলতঃ শাসক পক্ষৰ মাজতেই যদি আমি চাওঁ তেতিয়াহ'লে তেওঁলোকে দুটা ডেফিনেশ্যন দিছে। এটা হৈছে তেওঁলোকে কৈছে যে অখিল গগৈ এবাৰ ফেক্টৰী নহয়। মুখ্যমন্ত্ৰীয়ে কৈছে আজিৰ দিনটোতে যে অখিল গগৈ বৰ বেয়াকৈ এবাৰ পৰাজয়ৰ সন্মুখীন হ'ব, কিন্তু আনফালে তেওঁলোকে কৈছে যে কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাৰ যুঁজখনে শাসক পক্ষকেই আচলতে সহায় কৰিব। গতিকে কোনটো হ'বলৈ গৈ আছে? কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাৰ যুঁজখনৰ ফলত আচলতে কোন লোকচানৰ সন্মুখীন হ'ব, কোন লাভত থাকিব? চমুকৈ কৌস্তভ। মানস, এই কথাটোৰ উত্তৰটো আজিৰ দিনটোত আচলতে স্পষ্টকৈ দি দিয়াটো অকণমান অসম্ভৱ হৈছে, কিন্তু হ'লেও মই ক'বলৈ চেষ্টা কৰিছোঁ যে যদি আপুনি চায় তেতিয়াহ'লে অখিল গগৈৰ বিৰুদ্ধেও এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ নথকাটো নহয়। 2021 তেওঁ জেলত আছিল। জেলত থকা অৱস্থাত শিৱসাগৰবাসীয়ে তেওঁক জেলৰ পৰা উলিয়াই আনিবলৈ নিৰ্বাচনৰ পৰা জয়ী কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত আপুনি যদি চায় ৰংঘৰ প্ৰকল্পটোৰ বাহিৰে ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প, যিটো প্ৰদীপ হাজৰিকাৰ নেতৃত্বত ইয়ালৈ আহিছিল, সেই দুটা প্ৰকল্পৰ বাহিৰে কেইটামান পথৰ বাহিৰে কিন্তু বাকী কোনো ধৰণৰ প্ৰকল্প, আনকি মেডিকেল কলেজ, কোনো কেঞ্চাৰ হস্পিটেল, কোনো কলেজ, এনেকুৱা ধৰণৰ একো এটা শিৱসাগৰ সমষ্টিত নহ'ল বুলি ৰাইজে চৰ্চা কৰে, ৰাইজে অভিযোগ কৰে। গতিকে অখিল গগৈৰো পূৰ্বৰ যিটো ভোট আছিল, য'ত তেওঁ 11,000 ভোটত পৰাস্ত কৰিছিল সুৰভি ৰাজকুঁৱৰীক, সেই ভোটৰ ডিফাৰেঞ্চটো এতিয়া হয়তো কমিব। এক। দ্বিতীয় কথা, আমগুৰিৰ পৰা 6টাকৈ পঞ্চায়ত যিহেতু শিৱসাগৰত সোমাইছে, আমগুৰিৰ পৰা 7টাকৈ পঞ্চায়ত নাজিৰাত সোমাইছে। গতিকে আমগুৰিৰ ভোটাৰ, য'ত প্ৰদীপ হাজৰিকাৰ এটা দুৰ্গ হিচাপে আমগুৰিৰ বিধায়ক হিচাপে একেৰাহে তেওঁ যদিও বা 5 বাৰৰ বিধায়ক, কিন্তু একেৰাহে তেওঁ 2016 আৰু 2021তহে তেওঁ জয়ী হৈছিল, কাৰণ এবাৰ অঞ্জন দত্ত জয়ী হয়, এবাৰ প্ৰদীপ হাজৰিকা জয়ী হয়, কিন্তু ধাৰাটো ভংগ কৰিছিল। এতিয়া প্ৰদীপ হাজৰিকাৰ ধৰি লোৱা হ'ল যে 100% ভোটৰ যদি 40% ভোট প্ৰদীপ হাজৰিকাৰ হেৰাইছিল, তেতিয়াহ'লে সেই 40% ভোট অখিল গগৈলৈ পৰ্যবেক্ষিত হ'বনে নহয়, সেইটো এটা ডাঙৰ প্ৰশ্ন। দ্বিতীয় কথাটো হৈছে যে যিটো সময়ত প্ৰদীপ হাজৰিকা ঘোষণা কৰাৰ দুদিন পিছত কুশল দুৱৰীক বিজেপিয়ে নিজৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰি দিলে, তেতিয়াই এটা এই যিটো ভোট বিভাজনৰ অংক, এই ভোট বিভাজনৰ অংকটো স্পষ্ট হৈ পৰিল। কিন্তু ভোট বিভাজনৰ অংকটো স্পষ্ট হৈ পৰাৰ সময়ত অখিল গগৈক যদি আপুনি চায় তেতিয়াহ'লে দেখিব যে অখিল গগৈয়ে অপ্ৰাসংগিক এজন মানুহক প্ৰাসংগিক কৰি তুলিলে। প্ৰথম কথা, কুশল দুৱৰীক প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্বৰে পৰা এটা মাৰ্কেটিং অখিল গগৈয়ে নিজেই চলালে যে কুশল দুৱৰীক শিৱসাগৰত এজন হত্যাকাৰীক ইয়াত বিজেপি নিগেটিভ পাব্লিচিটিৰ জৰিয়তে কিন্তু প্ৰাসংগিক হৈ পৰিল। নিশ্চিতভাৱে
নিশ্চিতভাৱে আজি মই বোকাজানত মুখ্যমন্ত্ৰীগৰাকীক নিজে প্ৰশ্ন কৰিছোঁ যে অখিল গগৈ আপোনালোকৰ বিজেপি প্ৰাৰ্থীগৰাকীক হত্যাকাৰী হিচাপে কৈছে তেতিয়া তেওঁ আজি কিন্তু প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বা কুশল দুৱৰীয়ে মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলাই আজি প্ৰথমবাৰৰ বাবে কুশল দুৱৰীয়ে প্ৰত্যুত্তৰ দিছে অখিল গগৈক ইতিমধ্যে এইকেইটা দিনত কুশল দুৱৰীয়ে প্ৰশ্নটোৰ পৰা কিছু আঁতৰি আছিল কিন্তু আজি তেওঁ প্ৰথমবাৰৰ বাবে প্ৰত্যুত্তৰ দিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে ডিমৌবাসীয়ে থাওৰাবাসীয়ে দুবাৰকৈ কুশল দুৱৰীক বিধায়ক হিচাপে জয়ী কৰাইছে গতিকে ডিমৌবাসীক তেতিয়াহ'লে অখিল গগৈয়ে কিয় অপমান কৰিছে তেওঁলোকে এজন হত্যাকাৰীক যদি দুবাৰকৈ বিধায়ক হিচাপে জয়ী কৰাইছিল তেতিয়াহ'লে ডিমৌবাসীক অপমান কৰা নাইনে থাওৰাবাসীক অখিল গগৈয়ে অপমান কৰা নাইনে গতিকে অপ্ৰাসংগিক বুলি মই এইবাবেই কৈছোঁ যে কুশল দুৱৰীয়ে টিকট পাবনে নাপায় তাকে লৈ নিশ্চয়তা নাছিল সেই সময়ত কিন্তু অখিল গগৈ মাৰ্কেটিং কৰি কুশল দুৱৰীক প্ৰাসংগিক কৰি পেলালে দ্বিতীয় কথা যদি আপুনি এখন ছবি চাই যিদিনা মনোনয়ন দিবলৈ গৈছে সেইদিনা কুশল দুৱৰীৰ লগত প্ৰায় 20ৰ পৰা 25,000 ৰাইজ 25,000 বিজেপি কৰ্মী মনোনয়ন দিবলৈ বৰ্ডিং ফিল্ডলৈ গৈছে কাৰণ তেওঁ টিকেট পাব লাগে বুলি তেওঁ দলীয় টিকট পাব লাগে বুলি বিজেপি কৰ্মীসকলে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল আৰু অৱশেষত শেষৰ ৰাতি মনোনয়নৰ আগনিশা তেওঁক বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই তেওঁক টিকট প্ৰদান কৰিছে গতিকে এই যিটো ঢৌ আৰু এতিয়া ড'ৰ টু ড'ৰ কেম্পেইন এটা কথা মানক মই আপোনাক স্পষ্টকৈ কৈছোঁ যিমানেই হত্যাকাৰী হিচাপে যিমানেই হত্যাকাৰী শব্দটোক ইছ্যু কৰি অখিল গগৈয়ে কুশল দুৱৰীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে বা অব্যাহত ৰাখিছে সিমানেই কিন্তু গোটেই যিটো নিৰ্বাচনী বঁটা সেই নিৰ্বাচনী বঁটা জাগে ক'ৰবাত কুশল দুৱৰীক ৰাইজে চিম্পেথিৰ দৃষ্টিত চাইছে নেকি কিছু তেওঁৰ প্ৰতি চিম্পেথি আহিছে নেকি সমান্তৰালভাৱে উত্থাপন হৈছে গতিকে আজিৰ দিনটোত কিছু ক্ষেত্ৰত কিন্তু কুশল দুৱৰীৰ বাবে এয়া সহায়ক হোৱা যেন অনুভৱ হৈছে কাৰণ অখিল গগৈয়ে আজি চাওক মানস এখন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলং ভাগি পৰিছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া আপুনি তাৰ ওপৰে যাব নোৱাৰে প্ৰায় 3 ঘণ্টা ভিৰ ফালি আপুনি ভটিয়াপাৰৰ পৰা শিৱসাগৰ বাইপাছ ওলাবগৈ লাগিব কাৰণ পোনে পোনে গেমন দলং ভাগি আছে ৰাজনীতি হ'ব লাগিছিল ক'ত আজি বিধায়কগৰাকীয়ে তাৰ বিষয়ে কিন্তু এটাও মাত মতা নাই কুশল দুৱৰীয়ে তাৰ বিষয়ে এটাও মাত মতা নাই প্ৰদীপ হাজৰিকাই তাৰ বিষয়ে এটাও মাত মতা নাই আৰু এই কথাবোৰে ৰাইজক আমুৱাইছে কোনোবাই কাৰোবাক হত্যাকাৰী বুলি কৈছে কোনোবাই কাৰোবাক পাগল আখ্যা দিছে কোনোবাই কাৰোবাক প্ৰশংসা কৰিছে এই কথাবোৰ কিন্তু আমুৱাইছে কিন্তু এতিয়া যদি মই আপোনাক সোধোঁ যে ৰাইজৰ কাষ কোনবোৰ কথা পাইছে এতিয়া নেতাৰ এই ধৰণৰ বাদানুবাদটো চলিয়ে থাকিব কিন্তু শিৱসাগৰ সমষ্টি সাপেক্ষে ৰাইজে আচলতে এইবোৰ কথা বেছি গুৰুত্ব দিব নে তেওঁলোকৰ যিখিনি উন্নয়ন হোৱা নাই এই বিগত 5টা বছৰত সেইখিনি কথাক তেওঁলোকে বেছি প্ৰাধান্য দি বুটাম টিপিব একেবাৰে চমুকৈ যদি আপোনাক সোধোঁ মানস মই 1 মিনিটৰ ভিতৰত শিৱসাগৰ সমষ্টি সামৰিম মই আপোনাক উত্তৰটো দিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ইয়ালৈ আহিছিল প্ৰায় 34,000 মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিবলৈ তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰো কোৱা নাছিল যে আপোনালোকে ইয়াত বিজেপি প্ৰাৰ্থীগৰাকীক জয়ী কৰাব আপুনি কথাটো মনত ৰাখিব দ্বিতীয় কথাটো হৈছে যে অখিল গগৈ য'ত 11,000তকৈ অধিক ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছিল সেই যিটো ব্যৱধান সেই ব্যৱধানটো অখিল গগৈৰ হাতত আজিৰ দিনটোত আছে নে নাই তাক লৈ কিছু প্ৰশ্ন উত্থাপিত হৈছে তৃতীয় প্ৰসংগটো হৈছে যে বিজেপি অসম গণ পৰিষদৰ যিটো ভোট বিভাজন সেই ভোট বিভাজনে অখিল গগৈক সহায় কৰিবনে নকৰে মুখ্যমন্ত্ৰী এতিয়ালৈকে নীৰৱতা আৰু যিটো হিতাধিকাৰীৰ ভোটটো ক'ত যাব হিতাধিকাৰীৰ যদি সকলো হিতাধিকাৰী 100% হিতাধিকাৰীৰ যদি 80% হিতাধিকাৰীয়েও কুশল দুৱৰী বুলি নহয় বিজেপিকো যদি ভোট দিয়ে তেতিয়াহ'লে কিন্তু অখিল গগৈৰ বাবে এক তীব্ৰ প্ৰত্যাহ্বান হ'ব আৰু আজিৰ দিনটোত আমি যিটো আমি ছবি দেখিছোঁ তাৰ কিন্তু আপুনি সম্ভাৱনা নুই কৰিব নোৱাৰে ঠিক আছে কৌস্তভ এতিয়া মই খুব চমুকৈ আপোনাক নাজিৰা আৰু ডিমৌৰ কথা জানিম নাজিৰাত এতিয়া এই ধৰণৰ অভিযোগ আছে যে দেৱব্ৰত শইকীয়াই একোৱে কৰা নাই অসমৰ আটাইতকৈ অনুন্নত সমষ্টি ৰাস্তা ঘাটৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা যদি কওঁ তেতিয়াহ'লে আটাইতকৈ মানে অনুন্নত সমষ্টিসমূহৰ ভিতৰত অন্যতম হৈছে দেৱব্ৰত শইকীয়াৰ নাজিৰা এতিয়া এই প্ৰত্যাহ্বান বা এই চান্সটো ময়ূৰ বৰগোহাঁই এবাৰ ল'ব পাৰিবনে খুব চমুকৈ কৌস্তভ আজিৰ তাৰিখত আপুনি নাজিৰা কি দেখিছে মানস বিৰোধী দলপতি দেৱব্ৰত শইকীয়া দেৱৰ প্ৰতি সন্মান জনাই মই এটা কথা কওঁ যে সঁচাকৈয়ে তেখেতে কিন্তু যোৱা 5টা বছৰত নাজিৰাখনক লৈ একো নকৰিলে যিটো সময়ত ৰাস্তা পথ বিভিন্ন সমষ্টিত জিলিকি পৰিছে সেই সময়ত আপুনি আজি চৰাইদেউলৈ যাব নোৱাৰা এটা অৱস্থা তেওঁৰ সমষ্টিত দ্বিতীয় প্ৰসংগটো হৈছে যে তেওঁৰ পৰা যিটো বিহুবৰলৈ নাজিৰা শিমলুগুৰিৰ পৰা বিহুবৰলৈ যিটো যোৱা পথ যদিও সেইটো এটা পৃথক সংস্থাই চাই কিন্তু তেওঁৰ তাত বিশেষ দায়িত্ব একো দেখা পোৱা নাই এতিয়া তাৰ সুযোগ ময়ূৰ বৰগোহাঁয়ে এইবাৰ লৈছে বুলি বিভিন্ন ৰাইজে ইতিমধ্যে উত্থাপন কৰিছে এইবাবেই যে আমগুৰিৰ 7খনকৈ বাগান
নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু এই বাগানৰ যিসকল হিতাধিকাৰী এই হিতাধিকাৰীৰ ভোট যদি বিজেপিৰ পক্ষত পৰে তেতিয়াহ'লে ময়ূৰ বৰগোহাঁই নিশ্চিতভাৱে তাত জয়ী হ'ব কিন্তু এতিয়াও দেৱব্ৰত শইকীয়াৰ হাতত 2-3খন বাগান আমাৰ হাতত যিমান দূৰ তথ্য আছে বাগানৰ ৰাইজ চাহ বাগিচাৰ ৰাইজ দেৱব্ৰত শইকীয়া বা কংগ্ৰেছৰ হৈ এতিয়াও কিছু আছে গতিকে সেই বাগিচাৰ ভোট কাৰ পক্ষত পৰে দ্বিতীয় কথা হৈছে এই যে নাজিৰাক লৈ কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি যিটো অভিযোগ আছে সেই অভিযোগৰ ভিত্তিত যদি ময়ূৰ বৰগোহাঁইক ৰাইজে ভোট দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে দেৱব্ৰত শইকীয়া যোৱাবাৰ প্ৰায় মাত্ৰ 550 ভোটত জয়ী হৈছিল এইবাৰ কিন্তু খেল কিছু জমিব খেল কিছু পৃথক হ'ব খেল সলনি হ'ব হয়তো ময়ূৰ বৰগোহাঁই এইবাৰ যদি আমগুৰিৰ যিখিনি অঞ্চল নাজিৰা সমষ্টিত সোমাইছে তাৰ ৰাইজে যদি ময়ূৰ বৰগোহাঁইক সহায় কৰে ভোট দিয়ে বিজেপিৰ পক্ষত যদি হিতাধিকাৰীসকলে ভোট দিয়ে চাহ বাগিচাৰ হিতাধিকাৰীসকলে যদি বিজেপিৰ পদুমত ভোট দিয়ে তেতিয়াহ'লে ময়ূৰ বৰগোহাঁই কিন্তু এইবাৰ অনায়াসে জয়ী হ'ব নিশ্চয় এতিয়া আমগুৰিৰ যি ইতিমধ্যেই ডিলিমিটেশ্যনত বাহিৰ হৈছে সেই সমষ্টি এসময়ত অঞ্জন দত্তৰ দুৰ্গ সেই কংগ্ৰেছৰ দুৰ্গ হৈ থকা এটা সমষ্টিয়ে এইবাৰ বিজেপিক আচলতে কিমান আস্থাত লয় সেইটো ডাঙৰ কথা শেষত ডিমৌ সুশান্ত বৰগোহাঁই থাউৰাৰ বিধায়ক আছিলে এইবাৰ ডিমৌ তেওঁৰ সমষ্টি গতিকে ডিলিমিটেশ্যনৰ পাছত যথেষ্টখিনি সলনি হৈছে গোটেই পৰিসৰৰ কথা যদি আমি কওঁ সুশান্ত বৰগোহাঁই এগৰাকী চিটিং MLA হিচাপে বা এটা নতুন সমষ্টি হিচাপে অজয় গগৈ প্ৰত্যাহ্বান জনাব পাৰিছেনে আজিৰ তাৰিখত কিমান দূৰ তেওঁলোকৰ জনতাৰ কাষ চাপিবলৈ তেওঁলোক সক্ষম হৈছে মানস ডিমৌ সমষ্টিটো যদি আপুনি শিৱসাগৰ 3টা সমষ্টিৰ ভিতৰত চাই তেতিয়াহ'লে ডিমৌ সমষ্টিতেই কিন্তু আটাইতকৈ ভাল কাম বা উন্নয়নমূলক যিসমূহ কাম কাজ হৈছে আটাইতকৈ বেছি ডিমৌ সমষ্টিটোতে হৈছে কাৰণ ডিমৌ সমষ্টিত ইতিমধ্যে সুশান্ত বৰগোহাঁই মেডিকেল কলেজ তালৈ লৈ গ'ল কেঞ্চাৰ হস্পিটেল তালৈ লৈ গ'ল তাত এখন ৰাইচাই ষ্টেডিয়াম খুব আটকধুনীয়াকৈ নিৰ্মাণ কৰিলে বা বাট পথ ইতিমধ্যে নিৰ্মাণ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ গুডবুকত থকা সুশান্ত বৰগোহাঁই যথেষ্টখিনি স্কিম যথেষ্টখিনি প্ৰজেক্ট ইতিমধ্যে তালৈ আনিছে সেই কথাটোক লৈ সকলোৱে চৰ্চা কৰে কিন্তু অজয় গগৈ এজন শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ খুব ঘনিষ্ঠ জিলা কংগ্ৰেছৰ তেওঁ সভাপতি এগৰাকী শিক্ষাবিদ প্ৰাক্তন এগৰাকী অধ্যাপক আৰু খুব এগৰাকী ভদ্ৰ এগৰাকী খুব নম্ৰ ব্যক্তি আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁ আকৌ সুশান্ত বৰগোহাঁইৰ একালৰ বন্ধু বা বৰ্তমানো তেওঁলোকৰ বন্ধুত্ব আছে যদিও বা তেওঁলোকৰ মতাদৰ্শ আছে কিন্তু দুয়োজনেই এতিয়াও আমি জনাত ভাল বন্ধু গতিকে তাত কিন্তু এটা সমস্যা আছে কংগ্ৰেছৰ সেই কংগ্ৰেছৰ সমস্যাটো হৈছে চাওক অজয় গগৈৰ আমি এই মুহূৰ্তলৈকে মই তেখেতৰ সাক্ষাৎকাৰ ল'ব পৰা নাই তেখেতো যিহেতু ব্যস্ত আছে নিৰ্বাচনী প্ৰচাৰত কিন্তু এতিয়ালৈকে আমি যিমানখিনি দেখিছোঁ এতিয়ালৈকে বিশেষ ইছ্যু কিন্তু ডিমৌক লৈ কৰিব পৰা কংগ্ৰেছে এই মুহূৰ্তত নাই কাৰণ ডিমৌৰ আন এজন প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰ যিজন প্ৰাৰ্থীয়ে টিকট বিচাৰি ইয়াৰ পূৰ্বে তেওঁ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল সেইবাৰ অজয় গগৈক টিকট দিয়া নাছিল কিন্তু এইবাৰ মনোৰঞ্জন কোঁৱৰৰ হাতত যিমান ভোট আছে সেই ভোটটো অজয় গগৈক সহায় কৰিছে নে নাই কৰা তাক লৈও কিছু সন্দেহ আছে আৰু কংগ্ৰেছৰ শত্ৰু বুলি যিটো কথা বতৰা চলি আছিল আজি আপুনি চাব শিৱসাগৰ সমষ্টিত শুভমিত্ৰ গগৈক টিকট দিয়া নাই বাবে ৰাইজৰ দলৰ তেওঁ এখনো সভা এতিয়ালৈকে তেওঁ উপস্থিত থকা নাই অৰ্থাৎ অখিল গগৈক তেওঁ সহায় কৰা নাই এই কথাটো স্পষ্ট হৈছে ঠিক তেনেধৰণে অজয় গগৈক মনোৰঞ্জন কোঁৱৰে কিমান দূৰ সহায় কৰিব বা কৰিছে তাক লৈ কিছু সন্দেহ আছে গতিকে কংগ্ৰেছৰ মাজত আৰু ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰ ৰাইজৰ মানস মই শুনা নাই আপোনাৰ প্ৰশ্ন চিপ্ৰাং হ'বগৈ পাৰে নেকি কেনেবাকৈ সময়ত চাওক তাৰ আশংকা আছে কাৰণ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে যিটো সময়ত সুশান্ত বৰগোহাঁইৰ উপ নিৰ্বাচনত এটা শক্তিশালী ভূমিকা পালন কৰিছিল তেওঁ দ্বিতীয় স্থানত আছিল গতিকে ৰাইজৰ দলৰ যিটো ভেটি সেই ভেটিটো ধৈৰ্য কোঁৱৰে তাত নিৰ্মাণ কৰিছিল কিন্তু ধৈৰ্য কোঁৱৰক অৱশেষত টিকেটটো দিয়া নহ'ল অৰ্থাৎ ডিমৌ কংগ্ৰেছক এৰি দিলে গতিকে ৰাইজৰ দলে তাত কিমান দূৰ সহায় কৰিব ধৈৰ্য কোঁৱৰে কিমান দূৰ তাত সহায় কৰিব আৰু ডিমৌত বিজেপিৰ এটা শক্তিশালী ভেটি আছে যুৱ মৰ্চাৰ এটা শক্তিশালী ভেটি আছে গতিকে বিৰোধীৰ যিটো মিত্ৰজোঁট সেই বিৰোধীৰ মিত্ৰজোঁটত বিৰোধীৰ শত্ৰু হ'বগৈ নেকি আৰু তাৰ বলি হ'বগৈ নেকি অজয় গগৈ তাক লৈ কিন্তু কিছু আশংকা আছে নিশ্চয় মই এই মুহূৰ্তত কৌস্তভ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ছোৱাত যদি সম্ভৱ হয় আকৌ আপোনাৰ ওচৰলৈ যাম আপুনি কিছু অপেক্ষা কৰক আমি গৈ আছোঁ আপোনাৰ ওচৰলৈ আমি এই মুহূৰ্তত নীলপৱনক পাইছোঁ লাইভত আমি নীলপৱন লখিমপুৰৰ কেইটামান সমষ্টিৰ কথা পাতিব লাগিব নীলপৱন কাৰণ লখিমপুৰ জিলাখন সাপেক্ষে যদি আমি চাওঁ 5টা বিধানসভা সমষ্টি লখিমপুৰ নাওবৈচা ৰঙানদী বিহপুৰীয়া আৰু ঢকুৱাখনা এবাৰ যদি আমি চাওঁ লখিমপুৰৰ মেপখনে কি কয় লখিমপুৰৰ মেপখন যদি আমি এবাৰ দেখুৱাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে দেখিব আপোনালোকে যে লখিমপুৰৰ যি 5টা সমষ্টি আছে লখিমপুৰ নাওবৈচা ৰঙানদী বিহপুৰীয়া আৰু ঢকুৱাখনা এই 5টা সমষ্টি
লখিমপুৰ জিলাখনৰ এতিয়া এই পাঁচোটা সমষ্টিৰ ভিতৰত যদি আটাইতকৈ আকৰ্ষণীয় যুঁজখনৰ কথা আমি কওঁ তেতিয়াহ'লে অন্যতম এখন আকৰ্ষণীয় যুঁজ হৈ আছে এই মুহূৰ্তত বিহপুৰীয়া সমষ্টি বিহপুৰীয়া সমষ্টিত এই কাৰণেই কাৰণ বিহপুৰীয়া সমষ্টিত এইবাৰ ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে তাত নতুনত্ব একো নাই নতুনত্ব আছে ভূপেন বৰাই এইবাৰ বিজেপিৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে বিহপুৰীয়া সমষ্টিটো এইবাৰ কিন্তু অলপমান চৰ্চাত আছে তাৰ পাছত আমি যদি আহোঁ লখিমপুৰ মূল সমষ্টিটোত এতিয়া ঘন বুঢ়াগোহাঁই আচলতে মানৱ ডেকাক বৰ্তমানৰ MLA গৰাকীক কিমানখিনি প্ৰত্যাহ্বান জনাব পাৰিব সেইটো ডাঙৰ কথা নাওবৈচাৰ যুঁজখনত বসন্ত দাস আৰু ডক্টৰ জয়প্ৰকাশ দাস আছে দীৰ্ঘদিনৰ মূৰত এই বিধানসভা নিৰ্বাচনৰ গোটেই প্ৰেক্ষাপটলৈ উভতি আহিছে জয়প্ৰকাশ দাস গতিকে তেওঁৰ ভেটি আজিৰ দেশত কিমান শক্তিশালী সেইটো ডাঙৰ কথা ৰঙানদী সমষ্টি অন্যতম এনে ইণ্টাৰেষ্টিং সমষ্টি ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকা বহুখিনি চৰ্চা বহুখিনি বিতৰ্কৰ পাছত ঋষিৰাজ হাজৰিকাক টিকটটো দিয়া হ'ল তেওঁৰ এগেইনষ্টত আহিলে জয়ন্ত খাউণ্ড এতিয়া জয়ন্ত খাউণ্ডে কি একদম নাটকীয় এটা প্ৰেক্ষাপটৰ মাজত তেওঁ কংগ্ৰেছত যোগদান কৰি এই ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী হ'ল গতিকে ইমানখিনি মানুহৰ গ্ৰহণযোগ্যতা আছেনে নাই সেইখিনিও আমি জানিম তাৰ লগতে ঢকুৱাখনা সমষ্টি নৱদলে আৰু আনন্দ নৰহৰ মাজৰ এই যুঁজখন কিমান আকৰ্ষণীয় হ'ব এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ আমাৰ লখিমপুৰৰ ব্যুৰ' নীলপৱন সভাপণ্ডিতৰ সৈতে নীলপৱনৰ পৰা আমি কথা অলপ জানিবলৈ বিচাৰিছোঁ নীলপৱন আমি আৰম্ভ কৰিছোঁ বিহপুৰীয়া সমষ্টিৰ পৰা কাৰণ ভূপেন বৰা আৰু নাৰায়ণ ভূঞাৰ মাজত যুঁজখন হ'ব কিন্তু ভূপেন বৰা নাৰায়ণ ভূঞাৰ লগত যিমান যুঁজ আছে নিজৰ লগতো কিন্তু সমানেই যুঁজ আছে এইবাৰ বিহপুৰীয়া সমষ্টি সাপেক্ষে যদি আমি কওঁ আপোনাৰ পৰা আমি যিমানখিনি পাৰোঁ চমুকৈ জানিবলৈ বিচাৰিছোঁ প্ৰথম আৰম্ভ কৰিছোঁ বিহপুৰীয়া কিমান এডভান্টেজত আছে বৰ্তমান সময়ত বিজেপি বা কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকী চাওক মানস প্ৰথমে যদি আপুনি মোক সুধিছে যে বিহপুৰীয়া সমষ্টিত 1,68,000তকৈ অধিক ভোটাৰ আছে আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ভূপেন বৰাই বিজেপিত জইন কৰাৰ পিছত তাৰ পৰিৱেশ পৰিস্থিতি কেনেধৰণৰ আছে মই যদি ক'ব বিচাৰোঁ যে ৰাম ভূঞাই আজি বিগত দুবছৰৰ পৰা ৰাম ভূঞাই বিহপুৰীয়া সমষ্টিৰ বিভিন্ন অঞ্চললৈ তেওঁ গৈছে বা ৰাইজৰ লগত মত বিনিময় কৰিছে গতিকে কংগ্ৰেছৰ স্থিতি তেওঁলোকে ভাবিছিলে যে ৰাম ভূঞাই টিকেট পাব গতিকে প্ৰত্যাশিতভাৱে ৰাম ভূঞাক টিকট প্ৰদান কৰা হৈছে গতিকে যিসকল ৰাম ভূঞাৰ বিপৰীতে দুগৰাকী প্ৰাৰ্থীয়ে টিকট বিচাৰিছিলে কিন্তু সেইসকল টিকট নাপায় তেওঁলোকৰ কোনো গপ ভেম নাই এতিয়া ৰাম ভূঞাৰ সৈতে তেওঁলোক একেলগতে আহি নিৰ্বাচনী প্ৰচাৰ ভূপেন ৰাম ভূঞাৰ লগত তেওঁলোক সঁচাকৈ আছে নে নীলপৱন বৰ্তমান মুহূৰ্তত আমি যি দৃশ্য দেখা পাইছোঁ যে সৌসিদিনা আমি এটা ভিডিঅ' দেখা পালোঁ যে তাত যিসকলে ৰাম ভূঞাৰ বিপৰীতে দুজনে প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁলোকে কিন্তু অৱশেষত ৰাম ভূঞাৰ সৈতে আহিছে আৰু ৰাম ভূঞাৰ সৈতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ বিভিন্ন স্থানলৈ গৈছে গতিকে এই ক্ষেত্ৰত বিহপুৰীয়া কংগ্ৰেছৰ বিসম্বাদ আছে বুলি এই মুহূৰ্তত আপুনি ক'ব নোৱাৰে কিন্তু ৰাইজ কিমান আশ্বস্ত হ'ব বা কংগ্ৰেছৰ বিধায়কজনে হৈ ৰাম ভূঞাই কিমান ৰাইজক কাম কৰিব বা কেনেধৰণৰ প্ৰতিশ্ৰুতি দিব তাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু ভূপেন বৰাৰ প্ৰেক্ষাপটত যদি আমি চাওঁ যে সৌসিদিনালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূপেন বৰাগৰাকীক মানুহে একচেপ্ট কৰিছে নে নাই সমষ্টিটোৰ ভোটাৰে বিহপুৰীয়াৰ ভোটাৰে একচেপ্ট গ্ৰহণ কৰিছে নে নাই বৰ্তমান মুহূৰ্তত আমি যদি ক'ব যাওঁ যে ভূপেন বৰা বিজেপিলৈ অহাৰ পিছতেই কিন্তু বিহপুৰীয়াত এক প্ৰকাৰ ৰাইজ অসন্তুষ্ট হৈছিল কিন্তু আজিৰ তাৰিখত সৌসিদিনা আজি দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে যিখন সভা অনুষ্ঠিত কৰি গ'ল ভূপেন বৰাৰ হৈ প্ৰচাৰ অভিযান চলালে তাত কিন্তু আমি বহুত সংখ্যক লোকক দেখা পালোঁ কিন্তু এই ভোট ভূপেন বৰাৰ পক্ষত মানুহে দিব নে বিজেপিৰ কাৰণে মানুহে দিব সেয়া কিন্তু এটা প্ৰশ্ন এইকণত সৃষ্টি কৰিছে কাৰণ আঁচনি বহুত দিছে বিহপুৰীয়াৰ বহু মহিলাই বহু আঁচনি অমীয় ভূঞা অসন্তুষ্ট আছিলে তেওঁ প্ৰথমে কৈছিলে যে মই নিৰ্দলীয় হৈ খেলিম কিন্তু অমীয় ভূঞাক যেতিয়া উপসভাপতি বিজেপিৰ উপসভাপতিৰ দায়িত্ব দিয়া হ'ল এতিয়াও অমীয় ভূঞাৰ গপ ভেম নাই অমীয় ভূঞা এতিয়া গুৱাহাটীৰ বিভিন্ন নিজৰ দলে যি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্বত তেওঁ নিয়োজিত হৈ আছে গতিকে এক প্ৰকাৰ আজিৰ তাৰিখত ভূপেন বৰাই বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে বিহপুৰীয়াখন যদি আগবঢ়াই নিবলগীয়া হয় তেতিয়াহ'লে ভূপেন বৰাক নহয় বিজেপিক বা ভোট প্ৰদান কৰক কিন্তু এটা কথা ভূপেন বৰা যদি জয় হয় তেতিয়াহ'লে বিজেপিৰ ক্ষেত্ৰত এই ক্ষেত্ৰত প্লাছ পইণ্ট হ'ব কিন্তু ৰাম ভূঞাই নিৰ্বাচনী প্ৰচাৰ তৎপৰতা অব্যাহত ৰাখিছে বিভিন্ন সময়ত ৰাম ভূঞাই বিভিন্ন কাম কৰিছে আমি ইতিমধ্যে জনাইছোঁ আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাইছোঁ ৰাইজক কিন্তু এই ক্ষেত্ৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত
কৈছে কাৰণ ভূপেন বৰাই এটা কথা উল্লেখ কৰিছিলে যে সভাখনত যে আমি ইয়াত বিহপুৰীয়াখনত এটা উপজিলা আমি কেন্দ্ৰ বিচাৰিছিলোঁ কিন্তু সেই সময়ত মই কৰিব নোৱাৰিলোঁ যদি ৰাইজে বিচাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই উপহাৰ দিব পাৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাৰ সুৰতে সুৰ মিলাই কৈ গৈছে যে বিহপুৰীয়াখনৰ উন্নয়নৰ বাবে অন্ততঃ বিজেপি চৰকাৰ আহিব লাগিব যোৱা 5 বছৰত যিখিনি কাম কৰিলোঁ এই 5 বছৰত আৰু অত্যাধিক কাম কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গৈছে কিন্তু সেই প্ৰতিশ্ৰুতি পৰৱৰ্তী সময়ত কিমান ফলপ্ৰসূ হয় সেয়া এটা ডাঙৰ প্ৰশ্ন কিন্তু ভূপেন বৰাই কিছু ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে বুলি আমি এই কাৰণেই কৈছোঁ যে তেওঁ এটা কথা প্ৰথমে বিজেপিত জইন কৰাৰ পিছত কৈছিলে যে ৰাইজ ক্ষুব্ধ হোৱাটো স্বাভাৱিক কথা কাৰণ অসম গণ পৰিষদেও বিচাৰি আছিলে যে বিজেপিৰ পৰা অসম গণ পৰিষদৰ মিত্ৰ দলৰ প্ৰাৰ্থী বিজেপিৰ পৰা খেলক আজি দুদিন পূৰ্বলৈকে এনে কিছুমান খামখিয়ালি হৈ আছিলে কিন্তু বৰ্তমান মুহূৰ্তত বিহপুৰীয়াত ভূপেন বৰাই বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু বিজেপিৰ যিসকল লোক আছিলে সেইসকল লোকেও যিসকল নেতা কৰ্মী আছিলে সেইসকলেও ভূপেন বৰাক সংগ দিয়া আমি দেখিবলৈ পাইছোঁ মানস গতিকে এই ক্ষেত্ৰত বিহপুৰীয়া সমষ্টিৰ যিখন যুঁজ সেই যুঁজখন কিন্তু ভোটাৰ বা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ভোটাৰ কিমান আকৃষ্ট বা ভূপেন বৰাৰ কথা বা ভূপেন বৰাৰ প্ৰতিশ্ৰুতিক লৈ কিমান আশ্বস্ত সেয়া কিন্তু অতি গুৰুত্বপূৰ্ণ এতিয়া ৰঙা নদীৰ কথাখিনি অলপ জানিবলৈ বিচাৰিছোঁ ৰঙা নদীত ঋষিৰাজ হাজৰিকা বিজেপিৰ প্ৰাৰ্থী হ'ব বুলি চৰ্চা চলি আছিল তাৰ মাজতে আকৌ ভূপেন বৰাৰ প্ৰসংগ আহিলে গতিকে খেলবোৰ কিছু সলনি হৈছিলে অৱশেষত ঋষিৰাজ হাজৰিকাই পালে কিন্তু জয়ন্ত খাউণ্ডৰ এণ্ট্ৰিটো কিছু নাটকীয় আছিল এতিয়া তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ গ্ৰহণযোগ্যতা আছেনে নাই সমষ্টিটোত বা বৰ্তমান সময়ত দুয়োগৰাকী যদি প্ৰাৰ্থীৰ আমি মূল যুঁজখন তেওঁলোকৰে হ'ব গতিকে কিমান দূৰ আগবাঢ়িছে তেওঁলোকৰ গোটেই প্ৰচাৰ অভিযান বা মানুহৰ মাজত কিমান সোমাবলৈ সক্ষম হৈছে খুব চমুকৈ নীলপৱন মানস প্ৰথমে চাওক যে ভূপেন বৰাই ৰঙানদী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হৈ তেওঁ নিৰ্বাচন খেলাৰ কথা আছিল কিন্তু তেওঁ বিজেপিলৈ গৈ তেওঁ বিহপুৰীয়াৰ পৰা খেলিব গতিকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কোন হ'ব তাক লৈ চিন্তিত হৈ আছিলে আৰু অতি নাটকীয়ভাৱে জয়ন্ত খাউণ্ডে অগপ এৰি কংগ্ৰেছত যোগদান কৰিলে আৰু তেওঁ ভবাৰ দৰেই তেওঁক টিকেট প্ৰদান কৰা হৈছে কিন্তু ঋষিৰাজ হাজৰিকাই আজি বিগত 2-3 বছৰৰ পৰা আগৰ পৰাই ৰঙানদীৰ সমষ্টিৰ বিভিন্ন স্থানত তেওঁ নিৰ্বাচনী প্ৰচাৰ তেওঁ টিকেট প্ৰত্যাশিত প্ৰাৰ্থী হিচাপে নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে গহীন বৰাৰ টিকেট প্ৰত্যাশিত প্ৰাৰ্থী আছিলে কিন্তু গহীন বৰাই টিকট নোপোৱাৰ কাৰণে তেওঁ গৌৰৱ গগৈৰ ওচৰত গৈ পেলাই তেওঁ কংগ্ৰেছলৈ আহিছে গতিকে এই ৰঙানদীৰ যিখন যুঁজ সেই যুঁজখনো কিন্তু এক আকৰ্ষণীয় হ'ব কাৰণ নৱপ্ৰজন্মৰ বহু কম গতিকে গহীন বৰাৰ ভূমিকাও কিছু গুৰুত্বপূৰ্ণ হ'ব যদিও বৰ্তমান মুহূৰ্তত কংগ্ৰেছে ৰঙানদী সমষ্টিক ৰাইজে কংগ্ৰেছে কেনেদৰে পতিয়ন নিয়াব পাৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ আজিৰ তাৰিখৰ ৰঙানদী সমষ্টিত মই যদি কওঁ যে 33,000তকৈ অধিক মহিলাই তেওঁলোকে চৰকাৰৰ আঁচনি সুবিধা লাভ কৰিছে গতিকে ৰঙানদী যদি ভোটাৰ আপুনি পেটাৰ্ণটো চাই তেতিয়াহ'লে ক'ব পাৰিব যে 1,77,000 ভোটাৰ আছে আৰু ইয়াত মাইনৰিটি ভোটাৰ আছে 46,000 আৰু খ্ৰীষ্টান ইয়াত ভোট আছে গতিকে সেইসকল লোক কাৰ পক্ষত থাকে চাহ বাগিচাৰ যিসকল লোক আছে তেওঁলোক বিজেপি চৰকাৰৰ পক্ষত থাকিব নে তেওঁলোকে এই মাইনৰিটি ভোটখিনি বিজেপিয়ে টানিবলৈ পাৰিবনে নীলপৱন নে এইখিনি পোনছাতে কংগ্ৰেছলৈ যোৱাৰ ভোট এক কথাত যদি আপুনি চাই যে মাইনৰিটি 46,000 46,000 ভোটাৰ আছে গতিকে সেই ভোটখিনি কাৰ পক্ষত থাকে এই মুহূৰ্তত কৈ দিয়াটো অতি কঠিন কাম হৈছে কাৰণ যিখন আঁচনি চৰকাৰে গ্ৰহণ কৰিছে 46,000 তেতিয়াহ'লে প্ৰায় 35 পৰা 40% হ'বই হ'ব 40 বা 45% পুলিং হ'ব কাৰণ মাইনৰিটি যিসকল ভোটাৰ আছে তেওঁলোকে নিজৰ ভোটটো কেতিয়াও কেঞ্চেল কৰিব নিবিচাৰে তেওঁলোকে ভোটদান কৰিবই কিন্তু দুইগৰাকী প্ৰাৰ্থীয়ে এই মাইনৰিটি অঞ্চলসমূহত কেনেদৰে প্ৰৱেশ কৰিছে বা তেওঁলোকৰ প্ৰচাৰ অভিযান কেনেদৰে আছে গতিকে তাক লৈ অতি গুৰুত্বপূৰ্ণ হৈছে আৰু ৰঙানদী সমষ্টিত জয়ন্ত খাউণ্ড যেতিয়া কংগ্ৰেছলৈ আহিছে কংগ্ৰেছৰ জ্যেষ্ঠ কংগ্ৰেছীসকলে তেওঁক কেনেদৰে আকৰ্ষিত কৰিব পাৰিছে বা তেওঁক আগমনক লৈ কেনেদৰে তেওঁলোক উৎফুল্লিত তাকো কিন্তু বহু কথা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে গতিকে আজিৰ তাৰিখত দুইগৰাকী প্ৰাৰ্থী আমি যদি চাওঁ ঋষিৰাজ হাজৰিকাই তেওঁ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতিত আগবঢ়াইছে বিভিন্ন বুথ পৰ্যায়ত তেওঁ মিটিং কৰিছে বিভিন্ন স্থানলৈ তেওঁ গৈছে সকলোকে লগ কৰি তেওঁ প্ৰচাৰ অভিযান চলাইছে জয়ন্ত খাউণ্ডেও কিন্তু ৰৈ থকা নাই তেওঁ বিভিন্ন প্ৰকাৰ প্ৰচাৰ অভিযান চলাইছে ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে কিন্তু এই নৱগঠিত ৰঙানদী সমষ্টিত কিন্তু সেই হাঁহি কোনে মাৰিব এই মুহূৰ্তত কৈ দিয়াটো একেবাৰে সমীচীন নহ'ব চমুকৈ যদি নীলপৱন আপোনাৰ পৰা লখিমপুৰৰ কথা জানিবলৈ বিচাৰোঁ মানৱ ডেকাক প্ৰত্যাহ্বান জনাব পাৰিব ঘন বুঢ়াগোহাঁয়ে
এক প্ৰকাৰে যদি চাই মানৱ ডেকাৰ পক্ষত মানুহ এই কাৰণেই থাকিব যে মানৱ ডেকাই 5 বছৰত লখিমপুৰ যিটো বিধানসভা সমষ্টি তাত কিছু পৰিৱৰ্তন সাধন কৰিব পাৰিছে কাৰণ নৱপ্ৰজন্মৰ ভোটাৰ এই লখিমপুৰ বিধানসভা সমষ্টিৰ কাৰণে ফেক্টৰ হ'ব কাৰণ নৱপ্ৰজন্মৰ ভোটাৰ মানৱ ডেকাৰ প্ৰতি আকৰ্ষিত কাৰণ মানৱ ডেকাই যিখিনি কাম কৰিছে মানৱ ডেকাই যিখিনি ধৰণ আঁচনি গ্ৰহণ কৰিছে মানৱ ডেকাৰ কাৰণে লখিমপুৰত এটা কনভেনশ্যন হল হৈছে বা মানৱ ডেকাৰে লখিমপুৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে গতিকে মই যদি কওঁ এক প্ৰকাৰ নৱপ্ৰজন্মৰ ভোটাৰ আজিৰ তাৰিখত মানৱ ডেকাৰ পক্ষত থাকিব এই প্ৰত্যাহ্বান ঘন বুঢ়াগোহাঁই কেনেদৰে দিব পাৰিব তাকো কিন্তু ডাঙৰ প্ৰশ্ন হৈছে কংগ্ৰেছী ভোটাৰ বহুখিনি আছে মই যদি ক'ব বিচাৰোঁ যে আহোম ভোটাৰ আছে মাইনৰিটিত 33,000তকৈ অধিক ভোটাৰ আছে লখিমপুৰ সমষ্টিত মিচিং ভোটাৰ আছে 19,000তকৈ অধিক গতিকে এইখিনিয়ে কেনেদৰে মানৱ ডেকা হওক বা ঘন বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁক কেম্পেইনিঙৰ জৰিয়তে আকৰ্ষিত কৰিব পাৰে সেয়া ডাঙৰ কথা কিন্তু মূল কথাটোৱে হৈছে যে অসমেও হয়তো জানে যে মানৱ ডেকাই লখিমপুৰখনৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে তেওঁ দাবী কৰিছে নিশ্চয় গতিকে স্বাভাৱিকতে ৰাইজ কাৰ পক্ষত যায় সেইটো ডাঙৰ কথা নাওবৈচা সমষ্টিৰ কথা যদি আমি নীলপৱন অলপমান চুই যাওঁ বসন্ত দাস আৰু জয়প্ৰকাশ দাস মই আকৌ কৈছোঁ বহুদিনৰ মূৰত তেখেতে সংসদীয় নিৰ্বাচনলৈ উভতি আহিছে গতিকে স্বাভাৱিকতেই জয়প্ৰকাশ দাসৰ কংগ্ৰেছৰ ভেটিটো এতিয়া কিমান দূৰ শক্তিশালী বা নাওবৈচাত যদি আমি চাওঁ নতুনকৈ নৱগঠিত নাওবৈচা সমষ্টিটোত কোনসকল ভোটাৰ ফেক্টৰ হ'ব পাৰে চাওক যে নাওবৈচা সমষ্টিত মাইনৰিটি 57,000তকৈ অধিক ভোটাৰ মাইনৰিটিৰ আছে আৰু মিচিং ভোটাৰো তেনেদৰে 45,000তকৈ অধিক মিচিং ভোটাৰ আছে গতিকে ডিমিলিমিটেশ্যনৰ ক্ষেত্ৰত লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰায় 90,000 ভোটাৰ তেওঁলোক নাওবৈচা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে সেয়া মিচিং ভোটাৰে অধিকাংশ আছে কাৰণ ঘুনাসুতি তেলাহী পূব তেলাহী পশ্চিম তেলাহী আদি অঞ্চলৰ ৰাইজ নাওবৈচা সমষ্টিলৈ গৈছে গতিকে এই ক্ষেত্ৰত কিন্তু এটা অতি ডাঙৰ কথাটো চাব লাগিব কাৰণ ৰাইজৰ দলে ডক্টৰ হৰিকান্ত দাসক টিকেট প্ৰত্যাশিত প্ৰাৰ্থী আছিলে তেওঁক প্ৰাৰ্থিত্ব ঘোষণা কৰিছিল কিন্তু বুজাবুজিৰ ক্ষেত্ৰত মিত্ৰতাৰ ক্ষেত্ৰত কিন্তু হৰিকান্ত দাসক টিকেট নিদি জয়প্ৰকাশ দাসক প্ৰক্ষেপিত কৰা হ'ল কাৰণ জয়প্ৰকাশ দাসেও আজি বিগত 3-4 বছৰ নাওবৈচা সমষ্টিত ডিলিমিটেশ্যনৰ পিছত সমষ্টিত ঘূৰি আছে হৰিকান্ত দাসে কাম কৰি আছিলে গতিকে ৰাইজৰ দল আৰু কংগ্ৰেছ মিলি যদি একত্ৰিত হৈছে কাৰণ আমি যি দেখিছোঁ যে খুব কিছু আছিলে হৰিকান্ত দাসৰ কিছু খুব আছিলে আমি সেইদিনা উপস্থিত হওঁতে দেখিছিলোঁ তেওঁৰ সমৰ্থকসকলেও কৈছিলে যে এই কথা আমি মানি ল'ব নোৱাৰোঁ কিন্তু শেহতীয়াকৈ এটা আলোচনাত মিলিত হৈ তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে ছাপৰ্ট কৰিছে গতিকে আজি মল্লিকাৰ্জুন খাৰ্গে আহিছিলে তাত আমি স্বতঃস্ফূৰ্তভাৱে কিছু লোকক আমি দেখা পাইছিলোঁ বহুসংখ্যক লোক তাত আহি উপস্থিত হৈছিলে আৰু যদিহে ৰাইজৰ দল আৰু কংগ্ৰেছ একত্ৰিত হৈ যদি এই যিখিনি মাইনৰিটি ভোট মই ইতিমধ্যে কৈছোঁ যে 57,000 মাইনৰিটি ভোট আছে যদি সেই 57,000 মাইনৰিটি ভোটৰ অধিকাংশই যদি কংগ্ৰেছৰ ফাললৈ আহে বা 90,000 যিটো ডিলিমিটেশ্যনৰ পিছত 90,000 ভোটাৰ নাওবৈচালৈ গৈছে তেতিয়াহ'লে জয়প্ৰকাশ দাসে কিছু ক্ষেত্ৰত আগবাঢ়ি আছে বসন্ত দাসৰ কথা যদি আমি ক'লৈ যাওঁ যে বিজেপিৰ হৈ তেওঁ মিত্ৰদলৰ হৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে কিন্তু তেওঁ শক্তিও কম নহয় কাৰণ অগপ তেওঁলোকৰ লগত আছে বা বাকী মিত্ৰ দলসমূহ তেওঁৰ লগত আছে গতিকে নাওবৈচাৰ যুঁজখনো লক্ষণীয় হ'ব কেৱল মাত্ৰ ঢকুৱাখানাৰ বাদ দি আমি যদি লখিমপুৰ বিহপুৰীয়া নাওবৈচা ৰঙানদী চাওঁ তেতিয়াহ'লে এই চাৰিওটা সমষ্টিতে কিন্তু যুঁজখন অধিক কঠোৰ হ'ব শেষ হাঁহি মাৰিব বা নৱদলীয় ক্ষেত্ৰত কি এই মুহূৰ্তত আমি ক'ব নোৱাৰোঁ কাৰণ নৱদলীয় ক্ষেত্ৰত কোনো ধৰণৰ প্ৰত্যাহ্বান নাই বুলি এইকাৰণে ক'ব পাৰি কাৰণ নৱদলে বিগত 3টা বছৰে ঢকুৱাখানাৰ সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এইবাৰো তেওঁক নৱদলকেই প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কাৰণ নৱদলৰ যিখিনি ভোট আছে সেই ভোটখিনি আন এজন ব্যক্তিক যদি দিয়ে তেতিয়াহ'লে সেই ভোটখিনি আহৰণ কৰিব পাৰিব নে নাই সেয়া কিন্তু এই মুহূৰ্তত কৈ দিব নোৱাৰি কিন্তু আনন্দ নৰহে কংগ্ৰেছৰ পৰা নৱপ্ৰজন্মৰ এগৰাকী প্ৰাৰ্থী তেওঁ প্ৰাৰ্থিত্ব পাইছে গতিকে তেওঁ কিছু পৰিমাণে ভোট কমাব যদিও এই মুহূৰ্তত মই যদি কওঁ যে ঢকুৱাখানাত 71,000তকৈও অধিক মিচিং ভোটাৰ আছে গতিকে সেই মিচিং ভোটাৰখিনিয়ে কাক প্ৰাৰ্থিত্ব কৰিব নিৰ্বাচিত কৰিব সেয়া কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ আৰু আহোম যদি আমি চাওঁ তেতিয়াহ'লে ঢকুৱাখানাৰ ভোটাৰৰ সংখ্যাটো কিমান ঢকুৱাখানাৰ ভোটাৰৰ সংখ্যাটো 1,65,000 আপুনি কিমান ক'লে 71,000 মিচিং ভোটাৰ 71,000 মিচিং ভোটাৰ আছে
গতিকে এই ক্ষেত্ৰত যদি আদাৰ্ছ আমি ভোটাৰ চাওঁ যে 60,000কৈ আছে, গতিকে 71,000 ভোটাৰ আৰু 60,000 ভোটাৰেই এই গোটেই ঢকুৱাখানাৰ সমষ্টিটোৰ ভাগ্য নিৰ্ণয় কৰিব। মানস, নিশ্চয় মই নীলপৱনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আৰু অধিক বিস্তৃতভাৱে এই যি সমষ্টিসমূহ আছে আলোচনা কৰিম। কিন্তু কথাটো আজিৰ তাৰিখত মই আকৌ কৈছোঁ যে প্ৰেক্ষাপটটোনো এই মুহূৰ্তত কি হৈ আছে, যিসকলৰ বাবে ধূসৰ হৈ আছে তেওঁলোকৰ বাবে আমি কিছু স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ। এইখিনিতে এটা বিৰতি ল'ম। বিৰতিৰ পাছত আমি শোণিতপুৰ জিলাৰ 5টা সমষ্টি তেজপুৰ, ঢেকীয়াজুলি, বৰচলা, ৰঙাপাৰা আৰু নদুৱাৰ সমষ্টিৰ কথা কিছু পাতিম। আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি হৈ আছে আচলতে আপোনালোকৰ সমষ্টিত। এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে ৰাজপাট কাৰ, আৰু আজি আমি কথা পাতি আছোঁ জিলা আৰু সমষ্টি বিশেষে কিছু তথ্য বা এই মুহূৰ্তৰ যিখিনি হয়তো জনতাৰ মনৰ কথা বা জনতাৰ যিখিনি পালছ আমি কওঁ, সেই পালছ হিচাপে কোন আগবাঢ়ি আছে বা কোন কিমান জনতাৰ কাষ চাপিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত শোণিতপুৰ জিলাৰ কিছু কথা জানিবলৈ বিচাৰিছোঁ। শোণিতপুৰ আজি 5টা সমষ্টি আছে, তেজপুৰ, ঢেকীয়াজুলি, বৰচলা, ৰঙাপাৰা আৰু নদুৱাৰ। এই 5টা সমষ্টিত আজিৰ তাৰিখত কাৰ কিমান এডভান্টেজ আছে বা কোন বেছি এডভান্টেজত আছে। আমি যদি শোণিতপুৰৰ কথা পাতোঁ, শোণিতপুৰ সামৰিকভাৱে জিলাখনত 5টা সমষ্টি ইতিমধ্যে আমি কৈছোঁ। তাৰ ভিতৰত অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে তেজপুৰ সমষ্টি। তেজপুৰ সমষ্টিৰ লগতে ঢেকীয়াজুলি সমষ্টি এগৰাকী মন্ত্ৰীৰ সমষ্টি। গতিকে ঢেকীয়াজুলিৰ লগতে আৰু 3টা সমষ্টিৰ কথা যদি কওঁ, নতুনকৈ গঠিত নদুৱাৰ সমষ্টি, ৰঙাপাৰা সমষ্টি আৰু বৰচলা সমষ্টি। বৰচলা সমষ্টিটোক লৈ ক্ষোভ খং দুয়োটাই আছে। বিশেষকৈ ৰিপুণ বৰাক প্ৰক্ষেপ কৰাৰ পাছত তেওঁলোকৰ মাজত বিৰোধীৰ মাজত এটা প্ৰশ্ন উত্থাপিত হৈছিল যে বৰচলাত কি কাৰণে ৰিপুণ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল, য'ত ৰাইজৰ দলে তাতে আগৰ পৰাই এগৰাকী প্ৰাৰ্থী তেওঁলোকে ঘূৰি আছিল। গতিকে বিভিন্ন কথা চলি আছে। আমি এই মুহূৰ্তত সংযুক্ত হ'বলৈ বিচাৰিছোঁ আমাৰ তেজপুৰৰ ব্যুৰ' সংগীতাৰ সৈতে, আৰু সংগীতাই আমাক জনাব আচলতে শোণিতপুৰ জিলাখন সাপেক্ষে বা সমষ্টি সাপেক্ষে যদি আমি কথাবিলাক পাতোঁ তেতিয়াহ'লে কোন আজিৰ তাৰিখত অগ্ৰগতিত আছে। সংগীতা, আৰম্ভ কৰিছোঁ তেজপুৰৰ পৰা। তেজপুৰ সমষ্টিটোত আমি যদি চাওঁ যুঁজখন পৃথিৱীৰাজ ৰাভা অগপৰ বনাম অলকনাথ ৰাইজৰ দল বনাম তৃতীয়টো নাম আহিছে পল্লৱী শইকীয়া নিৰ্দলীয় এগৰাকী, হয়তো আমি যদি কওঁ যে বিদ্ৰোহী এগৰাকী নেত্ৰী। গতিকে তেখেতেও এইবাৰ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে প্ৰথম প্ৰশ্নটো একেবাৰে চিম্পলি আপোনাক সুধিবলৈ বিচাৰিছোঁ, ত্ৰিকোণীয়া যুঁজখনত কোন অগ্ৰগতিত আছে বা কোন কিমান ৰাইজৰ ওচৰলৈ যাবলৈ সক্ষম হৈছে? চাওক মানস, শোণিতপুৰ জিলাৰ আটাইকেইটা সমষ্টিতে আচলতে স্বাভাৱিকতে বিজেপিৰ ঢৌ স্বাভাৱিকতে শক্তিশালী। কিন্তু সমষ্টিয়ে আমি যদি চাবলৈ যাওঁ প্ৰতিষ্ঠান বিৰোধী ঢৌ কিছু আছে। যদি প্ৰথমতে আমি তেজপুৰ সমষ্টিৰ কথা ক'বলৈ যাওঁ, তেজপুৰ সমষ্টিটো আচলতে দীৰ্ঘদিন ধৰি অসম গণ পৰিষদ দলৰ দুৰ্গ হিচাপে প্ৰতিষ্ঠিত হৈ আহিছিল। ইয়াৰ পূৰ্বে 5বাৰকৈ বৃন্দাবন গোস্বামীয়ে এই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিলে অসম গণ পৰিষদ দলৰ পৰা। 2021 চনত পৃথ্বীৰাজ ৰাভাদেৱক দিয়া হ'ল ইয়াৰ বিধায়ক হিচাপে। কিন্তু বৰ্তমান সময়ত যদি আপুনি চাবলৈ যায়, এইবাৰ বিশেষকৈ এইটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল তৃণমূলৰ যিসকল তেওঁলোক নেতা কৰ্মী, তেওঁলোকে কিন্তু এবাৰ জোৰদাৰ তেওঁলোকে দাবী উত্থাপন কৰিছিলে যে তেজপুৰ সমষ্টিটো এবাৰ বিজেপিক লাগে। তেওঁলোকে মুকলি বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু তেওঁলোকে বিধায়কগৰাকীৰ বিৰুদ্ধে যথেষ্ট সোচ্চাৰ হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু বিধায়কগৰাকীৰ বিৰুদ্ধে আচলতে আমি ক'বলৈ বিচাৰিম যে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আছে। এইখিনিতে ক'ব লাগিব যে যিগৰাকী এতিয়া অসম গণ পৰিষদ দলৰ বিধায়কগৰাকীৰ বিৰুদ্ধে মানুহৰ ক্ষোভ যথেষ্ট আছে। কাৰণ তেজপুৰ সমষ্টিত বিভিন্ন সমষ্টিত ৰাজ্যত যেনেধৰণে পথসমূহ নিৰ্মাণ হৈছে তেনেধৰণে পথ নিৰ্মাণ ইয়াত আপাতত হৈছে যদিও তেজপুৰ সমষ্টিত বাট পথৰ যথেষ্ট সমস্যা আছে। তেজপুৰ সমষ্টিত বিধায়কগৰাকীৰ বিৰুদ্ধে এটা অভিযোগ আছে যে বিধায়কগৰাকী আচলতে বিষয়সমূহত মাত নামাতে বা বিধায়কগৰাকীৰ ভূমিকাটো যদি আমি বিধানসভাত চাওঁ তেতিয়াহ'লে বৰ বেছি সক্ৰিয় নহয়। এই ধৰণৰ কিন্তু বহুত অভিযোগ আছে বিধায়কগৰাকীৰ বিৰুদ্ধে। সংগীতা, সেই অভিযোগ সমষ্টিটো আছে। কাৰণ যিগৰাকী বিধায়ক তেওঁ হ'ল এগৰাকী, সকলোৱে জানে যে তেওঁ হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হিচাপে তেওঁৰ পৰা সমষ্টিবাসীয়ে যথেষ্ট আশা কৰে। কাৰণ বিশেষকৈ তেজপুৰ সমষ্টিটো যদি তেজপুৰখন আচলতে পৰিচয় কিহৰ বাবে? তেজপুৰখন পৰিচয় হ'ল জ্যোতি বিষ্ণু ফণী শৰ্মাৰ বাবে। কিন্তু সেই 3জন পুৰোধা ব্যক্তিৰ স্মৃতিসমূহ সংৰক্ষণৰ ক্ষেত্ৰতেই আজিলৈকে বিধায়কগৰাকীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। জ্যোতি বিষ্ণু ফণী শৰ্মাৰ যিসমূহ সমল, সেই
সমলসমূহক যুৱ প্ৰজন্মৰ সন্মুখলৈ নিয়াৰ ক্ষেত্ৰত বা বিশ্ব দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত বা সেইসমূহ সমলক লৈ পৰ্যটন ক্ষেত্ৰ হিচাপে তেজপুৰখনক গঢ়ি তোলাৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে, যাক লৈ এতিয়া বিৰোধীয়ে এই ইছ্যুসমূহ লৈছে। আৰু বিজেপি দলৰ ভিতৰতে এতিয়া বিশুদ্গাৰ হৈছে যে যিহেতু তেওঁলোকে বিজেপিয়ে বাৰে বাৰে মিত্ৰতাৰ পিছত বাৰে বাৰে অগপক দি আছে, এইবাৰ তেওঁলোকে ছিটটো বিচাৰিছিল, কিন্তু মিত্ৰতাৰ খাতিৰত বা দলীয় অনুশাসন মানি এতিয়া তেওঁলোকে যিহেতু অগপকে দিয়া হ'ল টিকটটো, তেওঁলোকে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীৰ সৈতে যদিও নিৰ্বাচনত আছে বা যদিও তেওঁলোকে প্ৰচাৰত আছে, কিন্তু ভিতৰি খুব অসন্তুষ্টি আছে। আমি জানিব পৰা মতে বহু তৃণমূল পৰ্যায়ৰ কৰ্মী, যিসমূহ বুথ লেভেলৰ যিসমূহ কৰ্মী, তেওঁলোকৰ অসন্তুষ্টি আছে, ক্ষোভ আছে। গতিকে সেই ক্ষোভসমূহ বা সেই অসন্তুষ্টিয়ে নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে নেকি, সেয়া এটা প্ৰশ্ন। আনহাতে আপুনি যদি চাবলৈ যায় যে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী, ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী অলক নাথ, তেওঁ যদিও কাম কাজ কৰি আছিল, কিন্তু তেওঁক দিয়া হ'ল তেজপুৰ সমষ্টিত। হয়, তেওঁ আছিলে বৰচলা সমষ্টিত কাম কাজ কৰি প্ৰায় 3 বছৰ ধৰি তেওঁ সাংগঠনিক কাম কাজ চলাই আছিল বৰচলাত, কিন্তু হঠাৎ তেওঁক আহি তেজপুৰ সমষ্টিটো দিয়া হ'ল, কাৰণ ৰিপুণ বৰাই তাত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁক ৰিপুণ বৰাক সন্তুষ্ট কৰিবলৈ আচলতে বৰচলা সমষ্টিটো এৰি তেওঁক আহি তেজপুৰত দিয়া হ'ল। তেওঁ প্ৰথম অৱস্থাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল, কিন্তু ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী অলক নাথ, তেওঁ এগৰাকী জাতীয়তাবাদী শিবিৰৰ তেওঁ ব্যক্তি, তেওঁ প্ৰাক্তন ছাত্ৰ নেতা, সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেওঁ আহিছে। তেজপুৰৰ সামাজিক ৰাজনৈতিক বা সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ এগৰাকী পৰিচিত ব্যক্তি। আৰু তেওঁৰ পৰিয়ালৰ কথা যদি আপুনি ক'বলৈ যায় যে তেওঁৰ দেউতাক আছিল স্বাধীনতা সংগ্ৰামী, আৰু তেওঁৰ ভাতৃ, তেওঁৰ এগৰাকী শ্বহীদ ৰূপক নাথৰ তেওঁ ভাতৃ। গতিকে পৰিয়ালৰ ফালৰ পৰা পৰিয়ালৰ সেই ইতিহাস আছে, আৰু অলক নাথৰো এটা সবল স্থিতি আছে। গতিকে অলক নাথো এটা ফেক্টৰ হ'ব এইবাৰ। কিন্তু আপুনি যিটো কথা ক'লে যে বিদ্ৰোহী এগৰাকী নেত্ৰী কংগ্ৰেছ এই তেজপুৰ সমষ্টিটো আচলতে পৰম্পৰাগতভাৱে অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ মাজতে প্ৰতিদ্বন্দ্বিতা আজিলৈকে হৈ আহিছিল, কিন্তু এইবাৰ তেজপুৰৰ ৰাজনীতিত কংগ্ৰেছ দল নাই। কাৰণ এইবাৰ মিত্ৰতাৰ খাতিৰত যিহেতু ৰাইজৰ দলক দিয়া হ'ল, কংগ্ৰেছক দিয়া নহ'ল। কংগ্ৰেছৰ পৰা টিকট বিচাৰি যিহেতু টিকটৰ এগৰাকী প্ৰবল দাবীদাৰ আছিল পল্লৱী শইকীয়াই কংগ্ৰেছ ত্যাগ কৰি তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু কংগ্ৰেছত যেতিয়া তেওঁ যোগদান কৰিছে, তেওঁ ACS চাকৰি এৰি আহি কংগ্ৰেছত যোগদান কৰিলে। তেওঁ এগৰাকী NSUIৰ প্ৰাক্তন নেত্ৰী আছিল, আৰু তেওঁ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদিকা, গতিকে তেওঁৰ এটা স্থিতি আছে তেজপুৰত। কিন্তু তেওঁ আৰু বিশেষকৈ তেওঁ যেতিয়া কংগ্ৰেছত আহি যোগদান কৰিলে, তাৰপিছত তেওঁ বুথ লেভেলত তেওঁ তৃণমূল পৰ্যায়ত যথেষ্ট কাম কৰা আমি দেখিবলৈ পাইছোঁ। যেতিয়া পঞ্চায়ত নিৰ্বাচনত আমি দেখিছোঁ তেওঁ বুথ লেভেলত বা তেওঁ তৃণমূল পৰ্যায়ত যথেষ্ট আছে। SRৰ যেতিয়া বিতৰ্ক হৈছিল, তেতিয়া তেওঁ সংখ্যালঘু যি জনসাধাৰণ তাৰ মাজত তেওঁ আছিলে। গতিকে বুথ লেভেলত তেওঁৰ কিন্তু এটা শক্তিশালী স্থিতি আছে, সেয়া আমি মানিব লাগিব। গতিকে পল্লৱী শইকীয়াও এইবাৰ কিন্তু ফেক্টৰ হ'ব। আৰু এইবাৰ আচলতে তেজপুৰৰ যুঁজখন নিশ্চয়, গতিকে এই ত্ৰিকোণীয়া যুঁজখন আচলতে এইবাৰ ৰাইজে কাক গ্ৰহণ কৰে সেইটো খুব গুৰুত্বপূৰ্ণ। কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে সংগীতা, বাকী ঢেকীয়াজুলি, বৰচলা, ৰঙাপৰা আৰু নদুৱাৰ, এই 4টা সমষ্টিৰ কোনটো সমষ্টি বেছি আকৰ্ষণীয় হ'ব যদি আমি ভোট যুদ্ধৰ প্ৰেক্ষাপটেৰে চাওঁ? ক'বলৈ গ'লে প্ৰথমতে আমি ঢেকীয়াজুলি সমষ্টিৰ কথা ক'ব লাগিব, যিহেতু এগৰাকী মন্ত্ৰীৰ সমষ্টি। তেওঁ দুবাৰৰ বিধায়ক, এগৰাকী প্ৰভাৱশালী মন্ত্ৰী। কিন্তু এইবাৰ আকৰ্ষণীয় যুঁজখন হ'ব তেওঁৰ লগত। তেওঁৰ প্ৰতিদ্বন্দ্বিতা যি কৰিব, বাটা চোৰাং, তেওঁৰে একালৰ সতীৰ্থ। বিজেপি দলত তেওঁ কেইবাবছৰ দীৰ্ঘদিন ধৰি তেওঁ বিজেপি দলত আছিল। তেওঁ সাংগঠনিক যি ভেটি, বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষকৈ ঢেকীয়াজুলি সমষ্টিত তেওঁ যথেষ্ট অৱদান আছে। এগৰাকী আদিবাসী যুৱক, গতিকে তেওঁ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিলে, কাৰণ তেওঁ দীৰ্ঘদিন ধৰি ঢেকীয়াজুলি সমষ্টিৰ পৰা বিজেপিৰ টিকট বিচাৰিছিল। টিকট নাপাই এবাৰ তেওঁ কংগ্ৰেছ কৰিলে, আৰু কংগ্ৰেছত যোগদান কৰিয়ে তেওঁ টিকট লাভ কৰি এতিয়া তেওঁ সমষ্টিত যথেষ্ট শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে। কিন্তু তেওঁৰ ভেটিটো যিহেতু বেলেগ আছিলে, গতিকে বাটা চোৰাঙে সেই সমৰ্থনখিনি পাবনে? চাওক, ঢেকীয়াজুলি সমষ্টিত আচলতে মুঠ ভোটাৰৰ আচলতে গৰিষ্ঠ সংখ্যক ভোটাৰে হৈছে আদিবাসী জনসংখ্যা, আদিবাসী ভোটাৰ। আপুনি যদি চাই প্ৰায় ৭৭,০০০ ভোটাৰ আছে আদিবাসী ভোটাৰ আৰু বড়ো ভোটাৰ। আদিবাসী আৰু বড়ো ভোটাৰে ঢেকীয়াজুলি সমষ্টিত আচলতে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। আৰু তাৰে আদিবাসী ভোটাৰসকলে দেখিবলৈ পোৱা গৈছে যে বাটা চোৰাঙক কিছু গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে, কাৰণ তেওঁ দীৰ্ঘদিন ধৰি সেই মানুহখিনিৰ লগতে তেওঁ কাম কৰি আছিল। কিন্তু এতিয়াও আমি ক'ব নোৱাৰোঁ, কাৰণ আজি যিহেতু এখন সভা আছিল, আজি যি আমি এখন
আজি অমিত শ্বাহ আজি ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংহালৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল সেই সভাত আমি জনসাধাৰণৰ যি ভিৰ বা জনসাধাৰণৰ অশোক সিংহালৰ বাবে যি সমৰ্থন সেয়া আমি দেখিবলৈ পালোঁ বিপৰীতে আমি তাৰ কিছুদিন আগতে কিন্তু বাটাচোৰাঙে বাগানৰ এৰিয়াত আৰু ঢেকীয়াজুলি সমষ্টিত প্ৰায় 18খন বাগান আছে বাগানৰ ভিতৰে আমি বাটাচোৰাঙক আমি ঘূৰি ফুৰা দেখিবলৈ পাওঁ বা তেওঁ দিনে নিশাই বাগানৰ যিসমূহ লাইনেই হওক বা আদিবাসী লোক তেওঁলোকৰ লগত তেওঁ কথা বতৰা পাতিছে বা তেওঁলোকৰ মাজত সোমাবলৈ চেষ্টা কৰিছে গতিকে যুঁজখন কিন্তু আকৰ্ষণীয় হ'ব নিশ্চয় মই এইখিনিতে সংগীতা অলপ সময় আপোনাক লাইনত ৰাখিছোঁ কাৰণ এটা বিৰতিৰ সময় হৈছে এটা বিৰতি ল'ম বিৰতিৰ পাছত আমি আপোনাক জানিবলৈ চেষ্টা কৰিম যে বাকী 3টা সমষ্টি বৰচলা ৰঙাপৰা আৰু নদুৱাৰ এই সমষ্টিসমূহত কি হ'ব এটা চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাইছে ৰাজপাটকাৰ আমি পাতি আছিলোঁ শোণিতপুৰ জিলাখনৰ 5 সমষ্টিৰ বিষয়ে ইতিমধ্যে আমি তেজপুৰ আৰু ঢেকীয়াজুলি পাতিলোঁ এই মুহূৰ্তত আমি বৰচলা ৰঙাপৰা আৰু নদুৱাৰ সমষ্টিৰ কথা কিছু পাতিবলৈ বিচাৰিছোঁ সংগীতা মই আপোনাৰ ওচৰলৈ আহিছোঁ এই 3টা সমষ্টিৰ কথাখিনি যদি আমি চাওঁ এতিয়ালৈকে মূল যুঁজখন বৰচলা সমষ্টিত ঋতুপৰ্ণ শৰ্মা বিজেপিৰ এগৰাকী নেতা লগতে ৰিপুণ বৰা কংগ্ৰেছৰ এগৰাকী অভিজ্ঞতা সম্পন্ন নেতা ৰঙাপৰাত কৃষ্ণকমল তাঁতী বিজেপিৰ আৰু কংগ্ৰেছৰ কাৰ্তিক কুৰ্মী নদুৱাৰত পদ্ম হাজৰিকা এগৰাকী জ্যেষ্ঠ নেতা লগত সুনীল ছেত্ৰী কি হ'বলৈ গৈ আছে মানক 3টা সমষ্টিতে আচলতে প্ৰতিদ্বন্দ্বিতাখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব বৰচলা সমষ্টিৰ কথা যদি আমি ক'বলৈ যাওঁ বৰচলা সমষ্টিৰ যিগৰাকী বিধায়ক গণেশ কুমাৰ লিম্বুৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল দলৰ মাজতে দলৰ ভিতৰৰ পৰাই কৈছিলে যে বৰচলা সমষ্টিত এবাৰ গণেশ কুমাৰ লিম্বুক নালাগে আন এজন প্ৰাৰ্থী লাগে এনেধৰণে দলৰ পৰাই তেওঁলোকৰ দাবী উত্থাপন হৈছিল তেনে সময়ত ঋতুপৰ্ণ শৰ্মাৰ দৰে এগৰাকী সুশিক্ষিত সুসংস্কৃতিবান এগৰাকী ব্যক্তি তেওঁ এগৰাকী নিকা ভাৱপূৰ্ণ ব্যক্তিক পাই বৰচলা সমষ্টিবাসী সন্তুষ্ট হৈছে বুলি আমি ক'ব লাগিব আৰু ইফালে যিহেতু ৰিপুণ বৰা আছে কংগ্ৰেছৰ পৰা জ্যেষ্ঠ কংগ্ৰেছী কিন্তু ৰিপুণ বৰাক বৰচলাত টিকট দিয়াক লৈ পেলাই ৰাইজৰ দলৰ যিসকল নেতা কৰ্মী বা তৃণমূলৰ যিসকল কৰ্মী ৰাইজৰ দলৰ ইমান দিনে কাম কৰি আছিল তাত অলকনাথৰ হৈ তেওঁলোক অসন্তুষ্ট হৈ আছে গতিকে ৰিপুণ বৰাৰ বাবে কিন্তু পথ ইমান মসৃণ নহয় সেইফালৰ পৰা ক'বলৈ গ'লে ঋতুপৰ্ণ শৰ্মা এডভান্টেজত আছে বুলি আমি ক'ব পাৰোঁ আৰু ইফালে যদি আমি ৰঙাপৰা সমষ্টিৰ কথা কওঁ একেধৰণে ৰঙাপৰা সমষ্টিটো আমি বিভিন্ন সময়ত দেখিবলৈ পাইছিলোঁ ছ'চিয়েল মিডিয়াতে বিজেপিৰ একাংশ কৰ্মী নেতা কৰ্মীয়ে বিচাৰিছিল যে কৃষ্ণকমল তাঁতীৰ বাদ দি আন এজন নেতা নতুন মুখ এখন তেওঁলোকে বিচাৰিছিল কৃষ্ণকমল তাঁতীৰ বিৰুদ্ধে যথেষ্ট বিশুদ্গাৰ আছে কিন্তু মূৰকত গৈ যিহেতু কৃষ্ণকমল তাঁতীয়ে টিকট পালে কিন্তু কংগ্ৰেছৰ কোনো স্থিতি ৰঙাপৰা সমষ্টিত ইমান শক্তিশালী নাই শক্তিশালী হিচাপে তেওঁলোকে থিয় দিব পৰা নাই আৰু যিগৰাকী প্ৰাৰ্থী কাৰ্তিক কুৰ্মী শোণিতপুৰ কংগ্ৰেছৰ তেওঁ সভাপতি আছিল তেওঁৰ কোনো স্থিতি সবল স্থিতি নাই গতিকে সেইফালৰ পৰা চাবলৈ গ'লে বিজেপিৰ ঢৌতেই হয়তো কৃষ্ণকমল তাঁতী এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব যদি আপুনি চাবলৈ যায় নদুৱাৰ সমষ্টিত হয় ৰঙাপৰা সমষ্টিৰ পৰা আমি কৃষ্ণকমল তাঁতীয়ে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পাওঁ এতিয়ালৈকে আৰু নদুৱাৰ সমষ্টিৰ কথা আপুনি যদি কয় নদুৱাৰ সমষ্টি দীৰ্ঘকাল ধৰি আমি দেখি আহিছোঁ যে পদ্ম হাজৰিকা অপ্ৰতিৰোধ্য হৈ আছে তেওঁৰ যিসমূহ কাম কাজ বা তেওঁৰ যি স্থিতি পূৰ্বৰ চতিয়া নৱগঠিত নদুৱাৰ সমষ্টিত যদিও বা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত তেজপুৰৰ কিছু অংশ নদুৱাৰলৈ গ'ল আৰু কেইবাটাও পঞ্চায়ত তাত সংযোগ হৈছে আৰু সংখ্যালঘু ভোটাৰৰ 2টা পঞ্চায়ত তাত সংযোগ হৈছে কিন্তু সংখ্যালঘু ভোটাৰেও পদ্ম হাজৰিকাক সমৰ্থন কৰা বুলি আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ বাতৰিও আমি প্ৰচাৰ কৰিছোঁ যে সংখ্যালঘু ৰাইজে পদ্ম হাজৰিকাক কেনেধৰণে গ্ৰহণ কৰিছে আৰু তেওঁৰ যিসমূহ কাম কাজ বা তেওঁৰ যিসমূহ কন্যকাৰ কথাই কওক বা যিসমূহ উদ্যমী তেওঁৰ ব্যক্তিত্ব তাৰ বাবে এতিয়ালৈকে সমষ্টিটোত তেওঁ অপ্ৰতিৰোধ হৈ আছে কিন্তু এইবাৰ আকচুৰ এগৰাকী প্ৰাক্তন নেতা অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাক কংগ্ৰেছ দলে টিকট দি এইবাৰ এঘৰি যুঁজিবলৈ কিন্তু কংগ্ৰেছ আগবাঢ়িছে আৰু সেই গতিকে আৰু যিহেতু সুনীল ছেত্ৰী তেওঁৰ নাম সুনীল ছেত্ৰীয়ে বিভিন্ন আমি নদুৱাৰ সমষ্টিত দেখিবলৈ পাইছোঁ তেওঁ প্ৰচাৰ চলাইছে আৰু গোৰ্খা জনগোষ্ঠীৰ যিসমূহ ভোটাৰ গোৰ্খা জনগোষ্ঠীৰ ভোটাৰৰ মাজত তেওঁ সোমাবলৈ চেষ্টা কৰিছে গতিকে মূৰকত দেখিবলৈ পোৱা যাব যে
তেওঁ কিমান শক্তিশালী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে পদ্ম হাজৰিকাৰ সন্মুখত, কিন্তু পদ্ম হাজৰিকাৰ বাবেও কিন্তু এইবাৰ যুঁজখন কিছু সহজ হৈ থকা নাই নদুৱাৰ সমষ্টিত। মানে যিটো মানুহে আচলতে ভাবি আছে যে পদ্ম হাজৰিকাই অনায়াসেই যুঁজখন পাৰ হৈ যাব, সেইটো কাৰ্যত হয়তো নহ'বগৈ, কিছু প্ৰত্যাহ্বান হয়তো পদ্ম হাজৰিকাৰ থাকিব। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগীতা। পৰৱৰ্তী সময়ছোৱাত যদি সম্ভৱ হয় পুনৰ আপোনাৰ ওচৰলৈ যাম, আৰু লগতে আমি জানিবলৈ চেষ্টা কৰিম যে শোণিতপুৰ সমষ্টিৰ ভিতৰুৱা সমষ্টিসমূহত আচলতে ভিতৰুৱা স্থানসমূহত আচলতে বৰ্তমান কি হৈ আছে। কিন্তু আৰু এটা বিৰতি ল'ম, বিৰতিৰ পাছত আমি জানিবলৈ চেষ্টা কৰিম নলবাৰী সমষ্টিৰ কথা। নলবাৰী তিনিওটা সমষ্টিৰ এইবাৰ যুঁজকেইখন কিন্তু যথেষ্ট আকৰ্ষণীয় হ'ব। এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে ৰাজপাট কাৰ। এই মুহূৰ্তত আমি নলবাৰী জিলাখনৰ তিনিটা সমষ্টিৰ কথা পাতিবলৈ বিচাৰিছোঁ। নলবাৰী জিলাখন চৰ্চাত থকা সমষ্টি, তাৰ সমান্তৰালকৈ নেতা কেইগৰাকীও চৰ্চাত থকা নেতা। গতিকে নলবাৰী জিলাখন সাপেক্ষে সেই তিনিওটা সমষ্টিত কি হ'বলৈ গৈ আছে। নলবাৰী জিলাখনৰ যদি আমি মেপখন চাওঁ, নলবাৰী জিলাত আজিৰ তাৰিখত তিনিটা সমষ্টি আছে। প্ৰথমটো হৈছে নলবাৰী সমষ্টি, যথেষ্ট হাই প্ৰফাইল এটা সমষ্টি। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু লগতে তেওঁৰ বিৰুদ্ধে এইবাৰ থাকিব অশোক কুমাৰ শৰ্মা। তাৰ পাছত টিহু সমষ্টি, নতুনকৈ গঠিত টিহু সমষ্টিত এইবাৰ যদি আমি চাওঁ তেতিয়াহ'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি হৈ পৰিছে টিহু, আৰু তেওঁৰ লগত থাকিব কংগ্ৰেছৰ এগৰাকী যুৱ নেতা ৰাতুল পাটোৱাৰী। তাৰ পাছত বৰক্ষেত্ৰী সমষ্টি, নলবাৰী জিলাখনৰ অন্যতম এটা অতি চৰ্চিত সমষ্টি হৈছে বৰক্ষেত্ৰী। এই বৰক্ষেত্ৰী সমষ্টিৰ যুঁজখন হ'ব দুগৰাকী জ্যেষ্ঠৰ মাজত, নাৰায়ণ ডেকা আৰু দিগন্ত বৰ্মন। এতিয়া সেই দুৰ্গ তেওঁলোকে অক্ষুণ্ণ ৰাখিব পাৰে নে নোৱাৰে সেইটো কিন্তু গুৰুত্বপূৰ্ণ। আমি আৰম্ভ কৰিছোঁ নলবাৰী জিলাখনৰ কিছু তথ্য নলবাৰী সমষ্টি সাপেক্ষে। নলবাৰী সমষ্টিটোত কি হ'বলৈ গৈ আছে, আমি সংযুক্ত হৈ আছোঁ এই মুহূৰ্তত আমাৰ নলবাৰী ব্যুৰো ভাস্কৰ জ্যোতি ডেকাৰ সৈতে। ভাস্কৰ, নলবাৰী সমষ্টিৰ কথা যদি আমি আপোনাৰ লগত পাতিবলৈ আৰম্ভ কৰোঁ, যে নলবাৰী সমষ্টিটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অশোক কুমাৰ শৰ্মা দুইগৰাকী মুখামুখি এইবাৰ হ'বলৈ গৈ আছে। এতিয়া যুঁজখন কিয় আকৰ্ষণীয় হ'ব এইটো নিশ্চয় সকলোৱে গমেই পাইছে। তথাপিও মই কৈ থৈ দিওঁ, নলবাৰী সমষ্টিত এইবাৰ ডিলিমিটেশ্যনৰ পাছত ভোটাৰৰ সংখ্যা হৈছেগৈ 2,278,000 ইয়াৰ পাছত এতিয়া দুইগৰাকী নেতাই যিহেতু প্ৰচাৰ আৰম্ভ কৰিছে ভাস্কৰ, গতিকে কোন কিমান ৰাইজৰ কাষলৈ গৈছে, ফেক্টৰসমূহ কেনেকৈ কাম কৰিব? মানস চাওক, আপুনি ইতিমধ্যে কৈছে আটাইতকৈ চৰ্চাত থকা সমষ্টিটোৱে হ'ল নলবাৰী বিধানসভা সমষ্টি। আৰু নলবাৰী বিধানসভা সমষ্টিৰ আমি যদি কথা কওঁ, এইবাৰ কিন্তু আদৰ্শগতভাৱে প্ৰাক্তন দুই নেতাৰ মাজত এইবাৰ নিৰ্বাচনী যুঁজ হ'ব। এফালে অশোক শৰ্মা আদৰ্শগতভাৱে বিজেপিৰ এগৰাকী প্ৰাক্তন বিধায়ক, আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কিন্তু প্ৰাক্তন এগৰাকী কংগ্ৰেছী বিধায়ক। গতিকে আদৰ্শগতভাৱে দুয়োগৰাকী নেতাৰ মাজত এইবাৰৰ যিখন যুঁজ, সেই যুঁজখন অনুষ্ঠিত হ'ব। আৰু আপুনি যিটো প্ৰচাৰৰ কথা কৈছে, সেই প্ৰচাৰৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ যি জন আশীৰ্বাদ যাত্ৰা, সেই জন আশীৰ্বাদ যাত্ৰা নলবাৰী বিধানসভা সমষ্টিত ইতিমধ্যে সফলভাৱে সম্পন্ন হৈছে। সেই জন আশীৰ্বাদ যাত্ৰাত দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তৰ আচলতে যথেষ্ট সংখ্যক লোকে সেই জন আশীৰ্বাদ যাত্ৰাই জয়ন্ত মল্ল বৰুৱাৰ ভোটত প্ৰভাৱ পেলাব বুলিও আপুনি ভাবেনে? মানস চাওক, স্বাভাৱিকতেই প্ৰভাৱ পেলাব। আৰু কেৱল জন আশীৰ্বাদ যাত্ৰাই নহয়, আজিৰ দিনটোৰ যদি কথা লক্ষ্য কৰে, গৃহমন্ত্ৰী অমিত শ্বাহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। পুৱাৰে পৰা বতৰ প্ৰতিকূল আছিল, প্ৰতিকূল বতৰকো নেওচি কিন্তু ডেকাৰ পৰা বৃদ্ধালৈ লোকসকল ওলাই আহিছিল। আৰু বিশেষকৈ এইকাৰণে ওলাই আহিছিল, কৈছোৱে যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰায় 2-3 মাহ পূৰ্বৰ পৰাই আচলতে তেখেতৰ যিখিনি উন্নয়নমূলক কাম কাজ, সেই কাম কাজখিনি ৰাইজৰ মাজত লৈ যোৱাৰ চেষ্টা কৰিছিল। বিশেষকৈ আজি যিটো কথা আচলতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে নলবাৰীত যি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ যি ষ্টেডিয়াম, সেই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে নলবাৰী বিধানসভা সমষ্টিত। সেই বিষয়টো আচলতে মন্ত্ৰীগৰাকীয়ে বা নলবাৰী সমষ্টি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ মাজলৈ বাৰম্বাৰ লৈ যোৱাৰ চেষ্টা কৰিছে। ঠিক একেদৰে এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সন্মিলনস্থলী এটা নিৰ্মাণ কৰা হৈছে, কনভেনশ্যন চেণ্টাৰ। সেই কনভেনশ্যন চেণ্টাৰটোৰ উপৰিও সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, এই ধৰণৰ কেতবোৰ উন্নয়নমূলক কাম কাজ কিন্তু ভাস্কৰ, মাজতে যিখিনি ৰাজনৈতিক অভিযোগ উত্থাপন হৈছিল বিধায়কগৰাকীৰ বিৰুদ্ধে, সেইবিলাকে এতিয়া প্ৰভাৱ পেলাবনে?
নিশ্চয়কৈ মানস সেই বিষয়বিলাকেও ক'ৰবাত নহয় ক'ৰবাত যথেষ্ট প্ৰভাৱ পেলাব কাৰণ অশোক শৰ্মাই সেই যিটো আচলতে অভিযোগ উত্থাপন হৈছিল গৰুক কেন্দ্ৰ কৰি অভিযোগ উত্থাপন হয় অভিযোগটো প্ৰথমে উত্থাপন কৰিছিল অশোক শৰ্মাই আৰু তাৰপিছত সমগ্ৰ ৰাজ্যজুৰি সেই বিষয়টোক লৈ তোলপাৰ লাগিছিল আৰু সেই বিষয়টোৰ পিছত দেখিবলৈ পোৱা গৈছিল ৰাজনৈতিক বাকবিতণ্ডা এক প্ৰকাৰ তুংগত উঠিছিল কেৱল সেই বিষয়টোৱে নহয় মই যদিও কৈছোঁ যে জয়ন্ত মল্ল বৰুৱাই যিবোৰ উন্নয়নমূলক কাম কাজ সেই কাম কাজবিলাক ৰাইজৰ মাজত লৈ যোৱাৰ চেষ্টা কৰিছে ইয়াৰ বিপৰীতে আপুনি যদি চাই নলবাৰী চহৰখন সৌন্দৰ্যবৰ্ধনৰ কাম হৈছে হয় কিন্তু নলবাৰী চহৰখনৰ উপপথসমূহ যে আছে সেই উপপথসমূহ কিন্তু আজিও কৃত্ৰিম বানৰ কবলত পৰি থাকে গতিকে এই বিষয়সমূহ অশোক শৰ্মাই ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছে ঠিক একেদৰে নলবাৰী চহৰৰ পৰা উত্তৰাঞ্চলৰ যিসমূহ গাঁও ভূঁই যিসমূহ বাটপথ সেই বাটপথসমূহৰ অৱস্থা এতিয়াও যথেষ্ট আচলতে বিধ্বস্ত হৈ আছে এই বিষয়সমূহো কিন্তু অশোক শৰ্মাই ৰাইজৰ ওচৰত তুলি ধৰি বা কংগ্ৰেছৰ যিসকল নেতাকৰ্মী আছে সেই নেতাকৰ্মীসকলে তুলি ধৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি তেওঁলোকে ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ অশোক শৰ্মাৰ যি ধৰণৰ আচলতে যিটো স্থিতি আজিৰ দিনটোত যথেষ্ট এটা আগ্ৰাসী ৰূপত অশোক শৰ্মাই প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মনোনয়ন দাখিলৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ যিহেতু 23 মাৰ্চ মনোনয়ন দাখিলৰ অন্তিমটো দিন আছিল এক প্ৰকাৰ সমান সমৰ্থকে ভিৰ কৰিছিল মনোনয়ন দাখিলৰ অন্তিমটো দিনত গতিকে এখন হাই ভল্টেজ যুঁজ এইবাৰ নলবাৰী বিধানসভা সমষ্টিত হ'ব বুলি ধাৰণা কৰা হৈছে যদিও মন্ত্ৰী বিজেপি মানে সহজ হ'ব বুলি ভাবিছিল যদিও সহজ নহ'ব আগ্ৰাসী প্ৰচাৰ চলাইছে কাইলৈ তেখেতে নিশ্চয়কৈ মানস প্ৰথম অৱস্থাত ধাৰণা কৰা হৈছিল যে নলবাৰী সমষ্টি বা টিহু সমষ্টিৰ যুঁজকেইখন যথেষ্ট সহজ হ'ব কিন্তু এইবাৰ যুঁজ কিন্তু সহজ নহ'ব কাৰণ যিটো ধাৰণা কৰা হৈছিল যে এই প্ৰতিকূল বতৰৰ মাজতো নিশা 2-3 বজালৈকে কংগ্ৰেছী নেতাকৰ্মীসকলে প্ৰচাৰ চলাইছে গতিকে তেওঁলোকে যিধৰণে প্ৰচাৰ চলাইছে ইয়াৰ বিপৰীতে কিন্তু বিজেপিৰ হাই প্ৰফাইল নেতাই এতিয়া নলবাৰীত ভিৰ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে দুটাকৈ সমষ্টিত জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে অংশগ্ৰহণ কৰিছিল টিহু সমষ্টি আৰু নলবাৰী বিধানসভা সমষ্টি আজি গৃহমন্ত্ৰীগৰাকীয়ে তিনিটা সমষ্টিৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকী পুনৰ 31 মাৰ্চত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব ঠিক একেদৰে 1 এপ্ৰিলত টিহু সমষ্টিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ প্ৰচাৰ চলাব গতিকে হাই প্ৰফাইল নেতাৰে এতিয়া ভৰি পৰিছে নলবাৰী আপুনি যিহেতু টিহুৰ কথা ক'লে ভাস্কৰ মই টিহুৰ কথা অলপমান জানিবলৈ বিচাৰিছোঁ চন্দ্ৰমোহন পাটোৱাৰী এটা নতুন সমষ্টি আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে যিগৰাকী নেতা আছে ৰাতুল পাটোৱাৰী তেখেত এগৰাকী কংগ্ৰেছী যুৱ নেতা যথেষ্ট আগ্ৰাসী অৱশ্যে তেখেতে বিভিন্ন সভাই সমিতিয়ে তেওঁ চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে যিখিনি ভাষণ প্ৰদান কৰি আছে যথেষ্ট এগৰাকী ভোকেল নেতা গতিকে কিমানখিনি প্ৰত্যাহ্বান জনাব পাৰিব এগৰাকী অভিজ্ঞতা সম্পন্ন চন্দ্ৰমোহন পাটোৱাৰীক এগৰাকী নতুন জেনেৰেশ্যনৰ নেতা ৰাতুল পাটোৱাৰী নিশ্চয়কৈ সেই বিষয়টো যথেষ্ট চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে কাৰণ ৰাতুল পাটোৱাৰী এটা প্ৰচাৰ চলাইছে টিহু সমষ্টিৰ ৰাইজৰ মাজত যে সমষ্টি যিহেতু নতুন কাৰণ পূৰ্বতে ধৰ্মপুৰ সমষ্টি আছিল 2021 চনত যেতিয়া ধৰ্মপুৰ সমষ্টি আছিল তেতিয়াও কিন্তু চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে ৰাতুল পাটোৱাৰীৰ সন্মুখ সমৰত আচলতে এক প্ৰকাৰ নামিছিল কিন্তু চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত ৰাতুল পাটোৱাৰী পৰাস্ত হ'বলগীয়া হৈছিল এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত টিহু বিধানসভা সমষ্টিত বহুখিনি নতুন ঠাই অন্তৰ্ভুক্ত হৈছে পূৰ্বৰ বৰমা বিধানসভা সমষ্টিৰ যথেষ্টখিনি অংশ ইয়াত অন্তৰ্ভুক্ত হৈছে যদিও ধৰ্মপুৰ সমষ্টিৰ বৃহৎ অংশ টিহু সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে কিন্তু কেইবাটাও পুৰণি সমষ্টিৰ বহুখিনি অংশ কিন্তু টিহু সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে বৰমা সমষ্টিৰ ঠাই অন্তৰ্ভুক্ত হৈছে পাটাচাৰকুচিৰ ঠাই অন্তৰ্ভুক্ত হৈছে গতিকে এই ধৰণৰ বৰক্ষেত্ৰীৰ ঠাই অন্তৰ্ভুক্ত হৈছে কেতবোৰ এই ধৰণৰ যথেষ্টখিনি ঠাই অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ ভোটাৰসকলৰ যিটো জনবিন্যাস সেই জনবিন্যাসটো এক প্ৰকাৰ সলনি হৈছে আৰু তাৰ সুযোগ লোৱাৰ চেষ্টা কৰিছে ৰাতুল পাটোৱাৰী ৰাইজৰ মাজত প্ৰচাৰ চলাইছে যে সমষ্টি নতুন গতিকে আমাক নেতা নতুন লাগে মুখ নতুন লাগে গতিকে কংগ্ৰেছী নেতাকৰ্মীসকলে এই ধৰণৰ এটা প্ৰচাৰ চলাইছে কিন্তু বিজেপিৰ যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীসকলে মূলতঃ এটাই শ্লোগান যে অভিজ্ঞতাৰে পুষ্ট এগৰাকী নেতা গতিকে অভিজ্ঞতাৰে পুষ্ট নেতাগৰাকীক আমি পঠিয়াব লাগে সেই ধৰণৰ এটা চৰ্চা চলিছে আৰু যিহেতু চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিটোত কেতবোৰ কাম কৰা বুলি ইতিমধ্যে তেখেতে প্ৰচাৰ কৰিছে বিশেষকৈ আপুনি যদি চাবলৈ যায় উদ্যোগীকৰণ কৰাৰ ক্ষেত্ৰত চন্দ্ৰমোহন পাটোৱাৰী যেতিয়া উদ্যোগ মন্ত্ৰী হৈ আছিল তেতিয়া যথেষ্ট তেখেতে আগভাগ লৈছিল বিশেষকৈ আমিনগাঁৱৰ পৰা টিহুলৈ যি ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ নিৰ্মাণৰ কাম চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰিছিল তাৰপিছত আপুনি যদি চাবলৈ যায় পেপচিকো কোম্পানী প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে দি নলবাৰীত স্থাপন কৰা যি পেপচিকো কোম্পানী সেই পেপচিকো কোম্পানী প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে আগভাগ লৈছিল ঠিক একেদৰে চামতাত থকা যি গ্ৰাম্য ষ্টেডিয়াম সেই ষ্টেডিয়ামৰো তেখেতে যথেষ্টখিনি কাম কৰিছে আৰু ইয়াৰ উপৰিও ধৰ্মীয় পৰ্যটন হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত টিহু সমষ্টিৰ বহুকেইটা মঠ মন্দিৰক চন্দ্ৰমোহন পাটোৱাৰীয়ে যথেষ্ট আৰ্থিকভাৱে সহযোগিতা কৰিছিল এই বিষয়সমূহে কিন্তু যথেষ্ট প্ৰভাৱ পেলাব আৰু এই বিষয়সমূহ চন্দ্ৰমোহন পাটোৱাৰী ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছে গতিকে এই বিষয়সমূহ ৰাইজে কি ধৰণে গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব চমুকৈ ভাস্কৰ যিটো বৰক্ষেত্ৰীৰ কথা অলপ পাতিবলৈ বিচাৰিছোঁ সময় বেছি যিহেতু নাই নাৰায়ণ ডেকা দিগন্ত বৰ্মন দুয়োগৰাকী অভিজ্ঞতা সম্পন্ন নেতা কিন্তু সমষ্টিটো বিধায়কে ধৰি ৰাখিবগৈ পাৰিবনে
নিশ্চয়কৈ চাওক যদিও কংগ্ৰেছৰ দখলত আছে বৰক্ষেত্ৰী বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভবা হৈছিল যে এয়া আচলতে বিজেপিৰ বাবে যথেষ্ট এটা সুচল হৈ আছে এই সমষ্টিটো কিন্তু কোনো পধ্যেই সুচল নহয় এই সমষ্টিটোতো যিখন যুঁজ সেই যুঁজখন কিন্তু বাৰুকৈ আকৰ্ষণীয় হ'ব কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটোৰ যি জনবিন্যাস সেই জনবিন্যাস যথেষ্ট সলনি হৈছে পূৰ্বতে সংখ্যালঘু অধ্যুষিত হিচাপে চিহ্নিত হৈ থকা এই বৰক্ষেত্ৰী বিধানসভা সমষ্টিত আমি যদি পঞ্চায়ত নিৰ্বাচনৰ যিটো ফলাফল চাওঁ সেই পঞ্চায়ত নিৰ্বাচনত আমি দেখিবলৈ পাইছিলোঁ প্ৰায় ৪৭,০০০ ভোটৰ ব্যৱধান বৰক্ষেত্ৰী সমষ্টিত বিজেপি আচলতে দিবলৈ সক্ষম হৈছিল গতিকে সেই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ যদি কিছু হ'লেও প্ৰভাৱ এই নিৰ্বাচনত পৰে বা সেই ধৰণে যদি এটা তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় বা তেওঁলোকে প্ৰচাৰ চলাবলৈ সক্ষম হয় নিখন্দেহে কিন্তু এই সমষ্টিটো বিজেপিৰ বাবে যদিও আচলতে পূৰ্বতে ধাৰণা কৰাই থকাৰ ধৰণে যথেষ্ট সুচল হ'ব বুলি ধাৰণা কৰিছিল যদিও প্ৰত্যাহ্বান হ'ব কিন্তু এই সমষ্টিটো কিন্তু বিজেপিৰ বাবে ক'ৰবাত নহয় ক'ৰবাত এটা আশাব্যঞ্জক হিচাপে চিহ্নিত হৈ আছে কাৰণ এই সমষ্টিটোতো দেখিবলৈ পোৱা গৈছে এতিয়া যি হিন্দু ভোটাৰৰ যি প্ৰাধান্য সেই হিন্দু ভোটাৰৰ প্ৰাধান্য কিন্তু এই সমষ্টিটোত যথেষ্ট বাঢ়িছে আৰু পূৰ্বতে যি আচলতে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বহুখিনি অংশ পূৰ্বৰ আন সমষ্টিৰ পৰা বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে বিশেষকৈ আপুনি যদি চাই আমৰিখোৱা অঞ্চল নলবাৰী বিধানসভা সমষ্টিৰ বহুখিনি অংশ এই সমষ্টিটোত অন্তৰ্ভুক্ত হৈছে গতিকে এই বিষয়সমূহেও যথেষ্ট প্ৰভাৱ পেলাব আৰু বিশেষকৈ যিহেতু শেহতীয়া চৰকাৰৰ যি কাৰ্যকালৰ সময়ছোৱাত দিগন্ত বৰ্মন বিৰোধীৰ আসনত বহিবলগীয়া হৈছিল গতিকে উন্নয়নমূলক কাম কাজ কৰাৰ ক্ষেত্ৰত দিগন্ত বৰ্মন ক'ৰবাত নহয় ক'ৰবাত যেন থমকি ৰ'বলগীয়া হৈছিল যাৰ GMDৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নাৰায়ণ ডেকাই গতিকে তাৰ সুযোগ লোৱাৰ চেষ্টা কৰিছিল আৰু নাৰায়ণ ডেকাই সেই সুযোগতে ৰাইজৰ মাজত সোমাই পৰি ৰাইজৰ মাজত ভোট ভিক্ষা কৰিছিল আৰু এইবাৰো সেই প্ৰচাৰ চলাইছে যে মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিব লাগে আৰু শাসক পক্ষৰ এগৰাকী বিধায়ক লাগে গতিকে শাসক পক্ষৰ বিধায়কগৰাকী নাৰায়ণ ডেকা সেই ধৰণে প্ৰচাৰ চলাই ভোট ভিক্ষা কৰি থকা পৰিলক্ষিত হৈছে মানস গতিকে যেনেকৈ ৰাজ্যিক বিজেপিয়ে কয় যে কেন্দ্ৰত বিজেপি চৰকাৰ আছে গতিকে ৰাজ্যত বিজেপি চৰকাৰ হ'লে ডাবল ইঞ্জিন চৰকাৰ হ'ব ঠিক তেনেকৈ যিহেতু ৰাজ্যত বিজেপি চৰকাৰ আছে গতিকে বিধায়কগৰাকীও বিজেপিৰ হ'লে অধিক কাম হ'ব বুলি তেওঁলোকে দাবী কৰিছে গতিকে ৰাইজে সিদ্ধান্ত ল'ব আচলতে তেওঁলোকে কোনটো যুক্তিত বেছি পতিয়ন যায় মই ভাস্কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে আৰু এটা বিৰতি ল'ম বিৰতিৰ পিছত আপোনালোকক জনাবলৈ চেষ্টা কৰিম বঙাইগাঁও জিলাখনৰ যিকেইটা সমষ্টি বঙাইগাঁও জিলাখনৰ আমাৰ হাতত তথ্যটো আছে তিনিটা সমষ্টিৰ সেই তিনিটা সমষ্টি অভয়াপুৰী সৃজনগ্ৰাম আৰু বঙাইগাঁও এই তিনিটা সমষ্টিত এইবাৰ যুঁজখন কেনেকুৱা হ'বলৈ গৈ আছে আকৰ্ষণীয় হ'ব নে একপক্ষীয় হ'ব এটা বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে ৰাজপাট কাৰ আৰু এই মুহূৰ্তত আমি বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি বঙাইগাঁও অভয়াপুৰী আৰু সৃজনগ্ৰামৰ কিছু কথা পাতিবলৈ বিচাৰিছোঁ বঙাইগাঁও মেপখনত যদি আমি সামগ্ৰিকভাৱে চাওঁ তেতিয়াহ'লে বঙাইগাঁও জিলাখনৰ মূল সমষ্টি অগপৰ দুৰ্গ বুলি যাক কোৱা হয় বঙাইগাঁও সমষ্টি তাৰ লগতে সৃজনগ্ৰাম সমষ্টি আৰু অভয়াপুৰী সমষ্টি এতিয়া সৃজনগ্ৰাম সমষ্টিত আমি যদি চাওঁ তেতিয়াহ'লে সংখ্যালঘু অধ্যুষিত এটা সমষ্টি আৰু যদি আমি অভয়াপুৰী আৰু বঙাইগাঁও চাওঁ তেতিয়াহ'লে কিন্তু ডেফিনেটলি বঙাইগাঁও দীৰ্ঘদিনৰ পৰা ফণীভূষণ চৌধুৰীয়ে যি দপদপনি অব্যাহত ৰাখিছে গতিকে সেই সমষ্টিটো এইবাৰো ফণীভূষণ চৌধুৰীয়ে এৰি নিদিলে তেখেতৰ পত্নীক সেই সমষ্টিটোৰ পৰা অৱতীৰ্ণ কৰোৱা হৈছে আৰু যদি আমি চাওঁ অভয়াপুৰীত ভূপেন ৰায় আৰু প্ৰদীপ চৰকাৰ এইখিনি কথাও নিশ্চয় পাতিবলগীয়া আছে আৰু সৃজনগ্ৰামত ত্ৰিকোণীয়া যুঁজ এখন হ'ব বুলি ইতিমধ্যে সম্ভাৱনা ব্যক্ত কৰা হৈছে গতিকে আমি অলপমান আপোনালোকক আভাস দিবলৈ বিচাৰিছোঁ বঙাইগাঁও জিলাখনৰ ক্ষমা কৰিব বঙাইগাঁও সমষ্টিটোৰ যদি আমি ভোটাৰৰ পেটাৰ্ণটো চাওঁ পেটাৰ্ণ নহয় ভোটাৰৰ সংখ্যাটো 1,71,289 অভয়াপুৰীত 1,82,708 আৰু সৃজনগ্ৰামত এই জিলাখনৰ মানে আটাইতকৈ বেছি ভোটাৰ আছে 2,33,394 আমি সংযুক্ত হৈ আছোঁ আমাৰ সাংবাদিক আৰু বঙাইগাঁৱৰ ব্যুৰো কুলেন্দ্ৰ শইকীয়াৰ সৈতে কুলেন্দ্ৰ আৰম্ভ কৰিছোঁ বঙাইগাঁৱৰ পৰা কাৰণ বঙাইগাঁও সমষ্টিটোত ক'বই নালাগে ফণীভূষণ চৌধুৰী তাৰ পৰা কোনেও তেওঁক আঁতৰ কৰিব পৰাই নাই আৰু এইবাৰো তেওঁ সংসদলৈ যোৱাৰ পাছতো তেওঁ ক'ৰবাত নহয় ক'ৰবাত নিজৰ লগতে ৰাখিলে সমষ্টিটো বা ঘৰতে ৰাখিলে তেখেতৰ পত্নী এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিন্তু প্ৰশ্নটো হৈছে যে তেখেতৰ সমানেই তেখেতৰ পত্নীকো মানুহে গ্ৰহণ কৰিবনে ইতিমধ্যে উপ নিৰ্বাচনৰ যিহেতু ফলাফলটো মানুহে দেখিছেই নিশ্চিতভাৱে মানস ইতিমধ্যে আপুনি কৈছে যে বঙাইগাঁও সমষ্টিৰ আমি প্ৰথমতে কথাখিনি পাতি ল'ব বিচাৰিছোঁ যে বঙাইগাঁও সমষ্টিত প্ৰায় 1,71,000
ভোট আছে যেতিয়া উপনিৰ্বাচন হৈছিল আজিৰ পৰা 1.5 বছৰ পূৰ্বে উপনিৰ্বাচনতো আপোনাৰ পুৰণি যিটো 32 নং বঙাইগাঁও সদৰ সমষ্টি আছে এই সমষ্টিটোৰ ভিত্তিতে ইয়াতে উপনিৰ্বাচন হৈছিল তেতিয়া বঙাইগাঁও সমষ্টিটোৰ ক্ষেত্ৰত অগপৰ মাজত এটা বিসম্বাদৰ জোৱাৰ আমি দেখিবলৈ পাইছিলোঁ আৰু বিসম্বাদৰ জোৱাৰত যিগৰাকী সাধাৰণ সম্পাদক আছিল অগপৰ তেতিয়া জিলাৰ সাধাৰণ সম্পাদক আছিল শৈলেন চৰকাৰ তেখেতে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু তেখেতে প্ৰায় 13,000 ভোট পাইছিল এই সমষ্টিটোত অৰ্থাৎ যিটো বিসম্বাদৰ ৰাজনীতি আছিল সেই বিসম্বাদৰ ৰাজনীতিকো যেন মুখিমূৰ কৰি পেলাই সাংসদ পত্নী বিধায়িকা দীপ্তিময় চৌধুৰীয়ে এই সমষ্টিটোত জয়লাভ কৰিছিল আৰু এইবেলিও আপোনাৰ বিৰোধীয়ে যথেষ্ট অভিযোগ উত্থাপন কৰি আহিছে তেখেতসকলে যে পৰিয়ালকেন্দ্ৰিক বা 40টা বছৰ ফণীভূষণ চৌধুৰীয়ে তেখেতে নিজৰ হাতত এই সমষ্টিটোত তেখেতে হাতৰ মুঠিত খামুচি মাৰি ধৰিছে আৰু তেখেতৰ অনুৰূপ ধৰণে ভাঙিবলৈ গিৰীশ বৰুৱা কিমান দূৰ সক্ষম বা কেনেধৰণে তেওঁ প্ৰচাৰ চলাইছে উপনিৰ্বাচনৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ব্ৰজেনজিৎ সিংহক তেখেতক আপোনাৰ কংগ্ৰেছ চৰকাৰে ক্ষমা কৰিব কংগ্ৰেছ দলে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে তেতিয়া কংগ্ৰেছৰ দলৰ ভিতৰ চৰাত এক প্ৰকাৰ বিসম্বদ আছিল অৰ্থাৎ চিপ্ৰাঙৰ যিটো ৰাজনীতি আছিল কংগ্ৰেছৰ সেই চিপ্ৰাঙৰ ৰাজনীতি আমি দেখিবলৈ পাইছিলোঁ কিন্তু এইবাৰ যদি কংগ্ৰেছৰ আমি দলৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰাছৰুটৰ এগৰাকী তেখেত জিলা সভাপতি গিৰীশ বৰুৱা আৰু তেখেতক এইবাৰ প্ৰাৰ্থিত্ব দিছে আৰু আমি এটা কথা আমি উল্লেখ কৰিব লাগিব যে পূৰ্বৰ যিটো সমষ্টিৰ পেটাৰ্ণ আছে সেই পেটাৰ্ণটো কিন্তু মানস ইয়াত সলনি হৈছে বঙাইগাঁৱৰ যদি সমষ্টিৰ ক্ষেত্ৰত ক'বলৈ যাওঁ প্ৰায় 33,000 মান ভোট সংখ্যালঘু ভোটাৰ আছে আৰু এটা কংগ্ৰেছৰ এটা ভোট বেংক আছে ইয়াতে 40-45 হাজাৰৰ এটা ভোট বেংক আছে আৰু সেই 40ৰ পৰা 45,000 ভোটে আমি বিগত সময়ছোৱাটোত আমি দেখিছিলোঁ যে 40ৰ পৰা 45,000 ভোট কংগ্ৰেছ দলে লাভ কৰে এইবাৰ আশা কৰা হৈছে গিৰীশ বৰুৱাৰ ক্ষেত্ৰত আপোনাৰ যিহেতু জিলা সভাপতিও আছে আৰু তেখেত আপোনাৰ যেহেতু গ্ৰাছৰুটৰ লগত জড়িত এগৰাকী কংগ্ৰেছ কৰ্মী কিন্তু কথাটো হৈছে যে ফণীভূষণ চৌধুৰীৰ দুৰ্গ ভেদ কৰিবলৈ তেখেত কিমান সক্ষম হ'ব আমি এই মুহূৰ্তলৈকে যদি আমি যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ যে ফণীভূষণ চৌধুৰীৰ যিটো গ্ৰাউণ্ডৰ যিটো তেখেতৰ যিটো আপোনাৰ কানেকশ্যন আছে সেই কানেকশ্যনটো কিন্তু বিট কৰাৰ ইমান সহজ আজিৰ দিনটোতো হৈ থকা নাই আমি যেতিয়া গাঁও ভূঞা অঞ্চলত আমি যাবলৈ যত্ন কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ যাওঁ যে ফণীভূষণ চৌধুৰীৰ যিটো ৰাইজৰ লগত যিটো কানেক্টিভিটি অৰ্থাৎ সংযোগ সেই সংযোগটো কিন্তু আপোনাৰ ভংগ কৰি দিয়াটো ইমান সহজ আজিৰ দিনটোতো হৈ থকা নাই ইয়াত এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে অগপই যেতিয়া ইয়াতে প্ৰাৰ্থিত্ব লাভ কৰিছিল এইবাৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেতিয়া বিজেপিৰ তৰফৰ পৰা অকণমান যেন অগপই এই চিটটো আপোনাৰ দীৰ্ঘদিনৰ পৰা লৈ আছে বিজেপিৰ মাজতো আপোনাৰ অৰিয়া হৈছিল তাৰ সুবাদতে আপোনাৰ এগৰাকী জিলা আপোনাৰ কাৰ্যনিৰ্বাহক আশা কৰিছিলে আৰু তাৰ আমি দেখিছিলোঁ যে বিজেপিৰ মাজত বিসম্বাদ হৈ পেলাই চক্ৰধৰ দাস নামৰ এগৰাকী বিজেপি নেতাই এইবাৰ নিৰ্দলীয় হিচাপে প্ৰক্ষেপ কৰিছিল আৰু আমি ভিজুৱেলছ আমি দেখিছোঁ যে বিজেপিৰ বহু নেতাকৰ্মীয়ে আপোনাৰ পৰোক্ষভাৱে চক্ৰধৰ দাসক আপোনাৰ সহায় কৰি থকাৰো তথ্য আমাৰ হাতত আছে তাৰমানে আপোনাৰ বিজেপিৰ যেতিয়া আপোনাৰ মেম্বাৰশ্বিপ যিটো ড্ৰাইভ হৈছিল তাত আপোনাৰ 20,000 মান মেম্বাৰ আপোনাৰ বঙাইগাঁও সমষ্টিত আমি গম পাইছিলোঁ যে ইয়াত 20,000 মান আপোনাৰ মেম্বাৰশ্বিপ ড্ৰাইভ হৈছিল আৰু 20,000 সেই যিমান সংখ্যক লোক আছে তাৰে আপোনাৰ যদি আমি আধা সংখ্যক 10,000 ভোটো যদি ইফাল সিফাল হয় তেতিয়াও কিন্তু অগপৰ লগত নাথাকিলেও কিন্তু অগপৰ যিটো ভোট বেংক আছে সেই ভোট বেংকত প্ৰভাৱ পৰা আমি দেখিবলৈ নাপাওঁ অৰ্থাৎ আপুনি যদি ক'বলৈ যায় তেতিয়াহ'লে গিৰীশ বৰুৱাই আপোনাৰ যি ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে তেখেতৰ এই মুহূৰ্তলৈকে কোনো ধৰণৰ ডাঙৰ সভা আমি দেখিবলৈ পোৱা যোৱা নাই কিন্তু তাৰ আপোনাৰ পৰিৱৰ্তে ফণীভূষণ চৌধুৰীয়ে বৰপাৰা ৰাজহুৱা খেলপথাৰত তেখেতে অতুল বৰাক আনি পেলাই ইয়াতে সভা কৰাইছে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী তেখেতে আহি পেলাই ইয়াত সভা কৰাইছে দীপ্তিময় চৌধুৰীৰ হৈ প্ৰচাৰ চলাইছে তো তেনে ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ নহয় তেতিয়াহ'লে ৰাইজে গোটেই প্ৰক্ৰিয়াটো আপোনাৰ নিৰ্ধাৰণ কৰিব কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত বা বিভিন্ন আপোনাৰ ৰাইজৰ যিখিনি মতামত আছে সেই মতামতৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এই সমষ্টিটোত কিন্তু অগপৰ দলৰ যিটো আপোনাৰ অগ্ৰাধিকাৰ ছবিখন কিন্তু স্পৰ্শ কৰি যাবলৈ বিচাৰিছোঁ অগপৰ শহীদুল ইছলাম আছে কংগ্ৰেছৰ নুৰুল ইছলাম আছে আৰু AIUDFৰ ৰেজাউল কৰিম চৰকাৰ তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে এই যুঁজখন কোনফালে গৈ আছে চমুকৈ বঙাইগাঁও ক্ষমা কৰিব সৃজন গামৰ ত্ৰিকোণীয়ত আপুনি
সৃজন গ্ৰামৰ আপোনাৰ যিখন যুঁজ হ'বলৈ গৈ আছে ত্ৰিকোণীয় যুঁজ আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰ তেখেত প্ৰাক্তন আমচুৰ সভাপতি তেখেতে কংগ্ৰেছলৈ গৈছিল কংগ্ৰেছত এটা বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাত তেখেতে AIUDF দলত আহিছে আৰু সমান্তৰালকৈ নুৰুল ইছলাম নামৰ যিগৰাকী কংগ্ৰেছৰ এইবাৰৰ প্ৰাৰ্থী আছে তেখেতে আপোনাৰ দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ কৰি আছে কিন্তু এটা কথা আমি দেখিবলৈ পাইছোঁ যে ইয়াত কংগ্ৰেছৰ তৰফৰ পৰা অকণমান চিপৰাঙৰ ৰাজনীতি ইয়াত চলিব তাৰমানে আপোনাৰ আব্দুল বাতেন খণ্ডকৰ তেখেত আপোনাৰ বিধায়ক আছিল উত্তৰ অভয়াপুৰী যিটো সমষ্টি আছে সেইটোৰ বিধায়ক আছিল আৰু গোটেই সমষ্টিটোৰ পেটাৰ্ণটো চাবলৈ গ'লে 95% মান আপোনাৰ ভোট আপোনাৰ সংখ্যালঘু লোকৰ আৰু তেনে ক্ষেত্ৰত আপোনাৰ অগপত ক্ষমা কৰিব কংগ্ৰেছত আপোনাৰ এটা চিপৰাঙৰ ৰাজনীতি আব্দুল বাতেন খণ্ডকৰৰ এটা ফৈদ আছে তাৰ সমান্তৰালকৈ আব্দুল হাই নাগৰীৰ এটা ফৈদ আছে ৰাজনীতি এটা চলিব বুলি আপোনাৰ এটা অনুমান কৰা হৈছে নাই চাওক AIUDFৰ ক্ষেত্ৰতো কিন্তু চিপৰাঙৰ ৰাজনীতি আছে AIUDFৰ মাজতো ভিতৰ চোৰাত আপোনাৰ যিহেতু ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলৰ পৰা আহি পেলাই হঠাৎ পেৰাচুট লেণ্ডিং কৰাৰ দৰে ইয়াতে টিকট পালে আপোনাৰ প্ৰচাৰ যিটো আমি দেখিছোঁ যে ৰেজাউল কৰিম চৰকাৰে যথেষ্ট ইয়াত প্ৰচাৰ চলাই আছে কিন্তু প্ৰচাৰ চলাই থাকিলেও নহয় ক'ৰবাত আমি যদি দেখিবলৈ পাওঁ তেতিয়াহ'লে AIUDF দলক আপোনাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত যেন গ্ৰহণ কৰিবনে নকৰে তাক লৈ পেলাই যথেষ্ট প্ৰশ্নৰ উদ্ভাৱন হৈছে আৰু তাৰ সমান্তৰালকৈ চাহিদুল ইছলাম নামৰ যিগৰাকী অগপৰ প্ৰাৰ্থী আছে তেখেতেও আপোনাৰ যথেষ্ট প্ৰচাৰ কৰি আছে অগপৰ আপোনাৰ সভা সমিতি তেখেতসকলেও সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিসমূহ ব্যক্তি আছে তেখেতসকলৰ ওচৰলৈ গৈছে আৰু চৰকাৰৰ যিসমূহ স্কিম আছে বা অৰ্থাৎ চৰকাৰৰ লগত সংযুক্ত হৈ থাকিলে কি সুবিধা পাব সেই ধৰণৰ কথা বতৰাবোৰ বুজাই থকা হৈছে আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই সমষ্টিটোত কংগ্ৰেছৰ এটা আপোনাৰ সংখ্যালঘু তেখেতসকলে ধৰ্ম নিৰপেক্ষতা এটা বজাই ৰাখে অৰ্থাৎ কংগ্ৰেছ দলৰ তৰফৰ পৰা যিটো তেখেতসকলৰ প্ৰচাৰ চলি আছে সেইটো অকণমান আগবাঢ়ি থকা যেন আমি গোটেই আলোচনাটো আমি দেখি আছোঁ এই AIUDF আৰু আমি যদি অগপৰ কথা কওঁ তেখেতসকলেও কিন্তু সেই ধৰণে দৌৰত আছে ত্ৰিকোণীয়া যুঁজ যে হ'ব ইয়াতে নিশ্চিত অভয়াপুৰী সমষ্টি যদি অলপমান স্পৰ্শ কৰোঁ তেতিয়াহ'লে কুলেন্দ্ৰ ভূপেন ৰায় আৰু প্ৰদীপ চৰকাৰৰ ষ্ট্ৰেট ফাইট তাততো আৰু ত্ৰিকোণীয়া যুঁজৰ কোনো কথা নাই নিশ্চিতভাৱে ইয়াত আপোনাৰ দুগৰাকী ব্যক্তিৰ মাজতে যুঁজ হ'ব ভূপেন ৰায় আপোনাৰ তেখেত বিজেপিৰ প্ৰাৰ্থী আৰু প্ৰদীপ চৰকাৰ আপোনাৰ তেখেত কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াত আমি এটা টুইষ্ট ইয়াত আছে কাৰণ ভূপেন ৰায় আপোনাৰ বিজেপিত যোগদান কৰিয়ে টিকট লাভ কৰিছে আৰু সঞ্জয় ৰায় যুৱ মৰ্চাৰ সহায় কৰিবনে নকৰে নিশ্চিত চাওক ভূপেন ৰায় আপোনাৰ 2016 চনৰ পৰা অভয়াপুৰীত আপোনাৰ তেখেত বিধায়ক হৈ নাই কিন্তু তাৰ পিছতো অগপৰ যিটো ভেটি আছে তেখেতে যি ধৰণে সুদৃঢ় কৰি ৰাখিছে 2026 চনতো যেতিয়া আমি পঞ্চায়ত নিৰ্বাচন আমি দেখিছিলোঁ পঞ্চায়ত নিৰ্বাচনতো তেখেতে আপোনাৰ বিজেপিৰ আপোনাৰ তীব্ৰ ঢৌৰ মাজতো তেখেতৰ যিটো অগপৰ দলৰ ভেটি আছে সেই ভেটিটো কিন্তু তেখেতে ৰাখিবলৈ সক্ষম হৈছিল আৰু সেই ভেটি ৰক্ষাৰ যিটো তেখেতৰ যুঁজ আছে সেই যুঁজতে এক প্ৰকাৰ বিজেপিয়ে তেখেতসকলে আপোনাৰ বিপাঙত পৰিছিল আৰু ৰাতিৰ ভিতৰত নিশাৰ ভিতৰত আপোনাৰ আমি ক'বলৈ যাওঁ ভূপেন ৰায়ক বিজেপিত যোগদান কৰাই পেলাই টিকট প্ৰদান কৰিছিল অৰ্থাৎ ভূপেন ৰায়ৰ যিটো পকেট ভোট আছে অগপৰ সেই অগপৰ পকেট ভোট যথেষ্ট আছে বিজেপিত আমি দেখিছিলোঁ যে বিসম্বাদ কেইগৰাকী আপোনাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আৰু গোটেই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক বঞ্চিত কৰি পেলাই ভূপেন ৰায়ক টিকট দিছে বিজেপিৰ মাজত অকণমান বিসম্বাদ আছিলে বা তেখেতসকলৰ চিপৰাঙৰ বুলি অনুমান কৰা হৈছিল কিন্তু তেখেতক সেয়া লাগে সেয়া ভূপেন ৰায়ৰ ক্ষেত্ৰতে হওক বা সেয়া প্ৰকাশ দাসৰ ক্ষেত্ৰতেই হওক সেই শ্বিফটিঙৰ ৰাজনীতিটো কিন্তু ক'ৰবাত নহয় ক'ৰবাত মানুহে হয়তো গ্ৰহণ কৰিব নে নকৰে সেয়া কিন্তু লক্ষণীয় হ'ব বিজেপিৰ এই গোটেই বিজেপিৰ এই খেলটোৱে কিমান সহায় কৰে সেইটো গুৰুত্বপূৰ্ণ হ'ব মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কুলেন্দ্ৰ পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম আৰু জানিবলৈ চেষ্টা কৰিম যে ইয়াতকৈ আগত গৈ আৰু তেওঁলোকে প্ৰচাৰৰ বাবে কি কৰিব এইখিনি আৰু এটা বিৰতি ল'ম বিৰতিৰ পাছত আমি জানিবলৈ চেষ্টা কৰিম নগাঁও সমষ্টি নগাঁও জিলাখনৰ বৃহৎ নগাঁও জিলাখনৰ 7টাকৈ বিধানসভা সমষ্টিৰ কিছু আলেখ এটা বিৰতিৰ পাছত
আমি ৰাজপাটকাৰৰ শেষ অংশলৈ উভতি আহিছোঁ এই মুহূৰ্তত আমি নগাঁও জিলাখনৰ কথা পাতিবলৈ বিচাৰিছোঁ নগাঁৱৰ 7টা সমষ্টিৰ কিছু বিশ্লেষণ 7টা সমষ্টিনো কি আছে নগাঁৱত এই মুহূৰ্তত নগাঁৱৰ মেপখন যদি আমি খোলো তাত দেখিবলৈ পাব আপোনালোকে নগাঁৱত আজি তাৰিখত পুৰণি নগাঁও সমষ্টিটো এতিয়া নগাঁও বটদ্ৰৱা হিচাপে জনা গৈছে তাৰ বাহিৰেও ঢিং সমষ্টি চৰ্চাত আছে ৰূপহীহাট সমষ্টি ইয়াৰ পাছত যদি আমি চাওঁ চৰ্চাত আছে কলিয়াবৰ সমষ্টি ইয়াৰ পাছত চৰ্চাত আছে সামগুৰি সমষ্টি আটাইতকৈ চৰ্চাত থকা এটা সমষ্টি বৰহমপুৰৰ যুঁজখন আকৰ্ষণীয় হ'ব ৰহা সমষ্টিৰ যুঁজখন আকৰ্ষণীয় হ'ব গতিকে নগাঁও জিলাখনৰ এই 7টা সমষ্টিত কোনখন যুঁজৰ কথা আপুনি পাতিব আটাইকেইখনেই গুৰুত্বপূৰ্ণ আটাইকেইখন সমষ্টি আটাইকেইটা সমষ্টি আচলতে আজিৰ তাৰিখত চৰ্চা কৰিবলগীয়া কিন্তু তাৰ মাজতে এইখিনিতে জনাই থৈ দিওঁ যে ৰহা আৰু কলিয়াবৰ মোটামুটি স্পষ্ট হৈ আছে মোটামুটি ৰাইজৰ পালছখিনি আমি ল'বলৈ সক্ষম হৈছোঁ তাত আৰু হয়তো শশীকান্ত দাস বা কেশৱ মহন্তই তাৰ পৰা জয়ী হৈ ওলাই আহিব তাত কাৰণ তেওঁলোকে ইতিমধ্যে যথেষ্ট আগ্ৰাসীৰ গত প্ৰচাৰো চলাইছে আৰু তেওঁলোকৰ হাতত মানুহখিনিও আছে কিন্তু নগাঁও বটদ্ৰৱা সমষ্টিত এইবাৰ ৰূপক শৰ্মাৰ বাবে ডাক্তৰ দুৰ্লভ চমুৱা প্ৰত্যাহ্বান হ'ব নেকি এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ আমাৰ নগাঁৱৰ বীৰ কৃষ্ণ শইকীয়াৰ সৈতে কৃষ্ণ শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া নগাঁৱৰ যিখন ৰূপক শৰ্মা আৰু ডাক্তৰ দুৰ্লভ চমুৱাৰ যিখন যুঁজ বিশেষকৈ নগাঁও সমষ্টিটো নগাঁও বটদ্ৰৱা হোৱাৰ পাছত কিবা পৰিৱৰ্তন বা কিবা প্ৰত্যাহ্বান আহিবগৈ নেকি চমুকৈ চাওক মানক যিহেতু ইতিমধ্যে নিৰ্বাচনৰ প্ৰায় যি নিৰ্বাচনী প্ৰচাৰ দুইটা দলেই ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থী ডক্টৰ দুৰ্লভ চমুৱা ইয়াৰ পূৰ্বে 2011 চনত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল কংগ্ৰেছ দলৰ পৰা আৰু তাৰ পিছত তেওঁ 5 বছৰ কাল আচলতে তেওঁ বিধায়ক হৈ থকাৰ পিছত একেবাৰে ৰাজনীতিৰ পৰা তেওঁ অব্যাহতি লৈছিল ৰাজনীতিলৈ অহা নাছিলে কিন্তু পৰৱৰ্তী 2016 চনত ৰূপক শৰ্মাই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তাৰ পৰৱৰ্তী কালছোৱাতো বিধায়ক হিচাপে প্ৰায় 10টাকৈ বছৰ 2টাকৈ কাৰ্যকাল ৰূপক শৰ্মা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু নগাঁও বটদ্ৰৱা সমষ্টি বিশেষকৈ আমি যদি চাওঁ গুৰুজনাৰ জন্মস্থান নগাঁও বটদ্ৰৱা যিহেতু অংশ বটদ্ৰৱা থানলৈকে সেইটো আচলতে নগাঁও বটদ্ৰৱা নতুনকৈ নামাকৰণ কৰা হৈছিল গতিকে এই আচলতে এই বিজেপিৰ কালছোৱাতে বা ৰূপক শৰ্মা বিধায়ক হৈ থোৱাৰ সময়ছোৱাতেই বটদ্ৰৱাই হওক বা নগাঁৱতেই হওক বহুকেইটা কিন্তু উল্লেখনীয় কাম হৈছে এটা কথা এইখিনিতে কৈ থব বিচাৰিম যে পূৰ্বতে যদি আমি আজিৰ পৰা যদি আমি 10 বছৰৰ আগৰ নগাঁওখন কল্পনা কৰোঁ আপুনি যদি ক'ৰবাৰ পৰা নগাঁৱলৈ ফুৰিবলৈ আহিছে তেনেহ'লে কিন্তু নগাঁৱত আপোনাৰ কোনো কাৰোবাক আপোনাৰ ঘৰৰ আলহীক দেখুৱাবলৈ বা কোনো জেগা নাছিলে কিন্তু এতিয়া নগাঁৱৰ ৰূপ সলনি হৈছে গুৰুজনাৰ জন্মস্থানত যি এক বৃহৎ ৰূপ দিয়া হ'ল নগাঁও শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ ইতিমধ্যে বিশ্বতে সমগ্ৰ ভাৰততে প্ৰসিদ্ধ আৰু তাৰোপৰি নগাঁও চহৰখনৰ যদি আপুনি মাজমজিয়াত যায় জুবিন উদ্যানেই হওক বা মৰিকলঙৰ পাৰ্কেই হওক এইসমূহ আচলতে আটক ধুনীয়া কৰিবলৈ চেষ্টা কৰা হৈছিল বা বিভিন্ন পথ নগাঁও চহৰৰ পথ বা সমষ্টিটোৰ পথসমূহক গুৰুত্ব আচলতে ঠিক ঠাক কৰাত বা পথ মেৰামতি কৰাত যথেষ্ট গুৰুত্ব দিছিল আৰু যিহেতু এইবাৰ কংগ্ৰেছৰ এইখিনিতে মই কৈ থব বিচাৰিম নগাঁও কংগ্ৰেছত ইতিমধ্যে সংঘাতত জৰ্জৰিত হৈছে আৰু নগাঁও কংগ্ৰেছত যিসকল বক্তা আছিলে আচলতে নগাঁও কংগ্ৰেছত যিসকলে ষ্টেণ্ড দিছিলে সেইসকল ইতিমধ্যে আমি যদি কওঁ যুৱ কংগ্ৰেছৰ পল্লৱজ্যোতি নাথৰ নামটো উল্লেখ কৰিব লাগিব এনেধৰণৰ বহু লোক বহু পুৰণি কংগ্ৰেছী কিন্তু এতিয়া কংগ্ৰেছী শিবিৰত নাই আৰু সেই কংগ্ৰেছী শিবিৰটো ইতিমধ্যে আজিৰ তাৰিখত নগাঁৱত এডভান্টেজত আপুনি ক'বলৈ বিচাৰিছে যে ৰূপক শৰ্মাই আছে ক'ৰবাত নিশ্চিতভাৱে একমাত্ৰ যদি নগাঁও জিলাত যদি একেবাৰে কোনো ধৰণৰ কণ্টেষ্ট নোহোৱা হয়তো সমষ্টি হ'ব পাৰে কিমান দূৰ হয় সেয়া নাজানো কিন্তু নগাঁও বটদ্ৰৱা সমষ্টি ছবিখন এক প্ৰকাৰৰ স্পষ্ট হৈ আছে বিধায়ক নিশ্চয় কৃষ্ণ এটা ঢিং সমষ্টিৰ কথা কিছু পাতিব লাগিব ঢিং সমষ্টিটোক লৈ আচলতে যি সংখ্যালঘু ভোটাৰ আছে সেই সংখ্যালঘু ভোটাৰ নিশ্চয়কৈ নিৰ্ণায়ক হ'ব কিন্তু ঢিং সমষ্টিৰ কথা যদি আমি কওঁ এই ঢিং সমষ্টিক লৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজতে যথেষ্টখিনি গৈছে কিন্তু অৱশেষত ঢিং সমষ্টিটো ৰাইজৰ দলকে এৰি দিয়া হ'ল এতিয়া ঢিং সমষ্টিটোত মূল যুঁজখন কিন্তু ডক্টৰ মুকুট দেৱনাথ বিজেপি বনাম মেহবুব মুক্তাৰ ৰাইজৰ দল আৰু মতিউৰ ৰহমান AUDFৰ মাজতে হ'বলৈ গৈ আছে যদি আমি চাওঁ এতিয়া ত্ৰিকোণীয়া হ'ব নে এই যুঁজখন মানে ৰাইজৰ দল আৰু AUDFৰ মাজতে সীমাবদ্ধ হৈ ৰ'ব চাওক মানক ঢিঙৰ যিখন যুঁজ আছে সেইখন ওৱান অফ দ্য বিগেষ্ট ফাইট
বুলি ক'ব লাগিব কাৰণ আৰু এই দুটা মই স্পষ্টভাৱে যিহেতু আপুনি সুধিছে তেনেহ'লে মই ক'ব বিচাৰিম যে এই যিখন যুঁজ আছে ঢিঙৰ যিখন যুঁজ আছে হয়তো বিজেপি প্ৰাৰ্থীগৰাকী কোনোবা নহয় কোনোবাখিনিত পিছ পৰি ৰ'ব কাৰণ বিজেপিৰ ঢিং সমষ্টিটো যদি আমি চাওঁ তেনেহ'লে হিন্দু ভোটাৰ উল্লেখ কৰিব নিবিচাৰিলেও কৰিবই লাগিব যে হিন্দু ভোটাৰ মাত্ৰ 16ৰ পৰা 17,000হে হিন্দু ভোটাৰ আছে গতিকে মুকুট দেৱনাথ হয়তো এই প্ৰতিযোগিতাৰ পৰা বাহিৰত থাকিব যিধৰণে ভবা হৈছে তেনেধৰণে বাহিৰত থাকিব ইয়াৰ বিপৰীতে যদি আমি চাওঁ ৰাইজৰ দলৰ সমগ্ৰ নগাঁও জিলাত ৰাইজৰ দলৰ একমাত্ৰ কেণ্ডিডেট আৰু সেই ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী আছিলে মেহবুব মুক্তাৰ তেওঁৰ বাবে আচলতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যি মিত্ৰতা সেই মিত্ৰতাৰ মাজতো যথেষ্ট আউল আহিছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে আৰু যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে ৰাইজৰ দল কিন্তু ঢিং সমষ্টিটো ছেকেণ্ড পজিশ্যনত আছিলে কংগ্ৰেছ আছিলে তৃতীয় পজিশ্যনত আৰু প্ৰথম পজিশ্যনত আমিনুল ইছলাম ঢিং সমষ্টিৰ পৰা জয়ী হৈছিল AUDF আৰু এইবাৰো যে ঢিং সমষ্টি যুঁজখন এই যে সংখ্যালঘু ভোটাৰৰ কথা আপুনি ক'লে সেই একেই সংখ্যালঘু ভোটাৰ দপদপনি থকা এটা সমষ্টি হৈছে ৰূপহীহাট তাতো জাকিৰ হুছেইন ফাৰাজী অগপৰ নুৰুল হুদা কংগ্ৰেছৰ আমিনুল ইছলাম AUDFৰ একেই যুঁজ তেওঁলোকৰ মাজত নিশ্চয় এই সংখ্যালঘু ভোটাৰ গোটেই কাৰকটো তেওঁলোকৰ বাবেও হ'ব তাতো কেনেবাকৈ কংগ্ৰেছ আৰু AUDFৰ মাজতে যুঁজখন হ'বগৈ অগপৰ ফাৰাজীয়ে কিছু প্ৰত্যাহ্বান জনাব চাওক আপুনি যিহেতু সুধিছে যে অগপৰ যিগৰাকী জাকিৰ হুছেইন ফাৰাজী তেওঁক কোনোবা প্ৰত্যাহ্বান জনাব নেকি মই উল্লেখ কৰিব বিচাৰিম যে অগপ দলক যেতিয়া ৰূপহীহাট সমষ্টিটো এৰি দিয়া হৈছিল সেই সময়ত কিন্তু ৰূপহীহাট সমষ্টিত তেওঁলোকে প্ৰাৰ্থীও বিচাৰি পোৱা নাছিল কাৰণ ৰূপহীহাট সমষ্টিত যিটো নৱগঠিত যিটো ৰূপহীহাট সমষ্টিত অগপ দলৰ আচলতে কোনো ধৰণৰ কমিটি বা কোনো ধৰণৰ বিষয়ববীয়া নাছিলে গতিকে এইগৰাকী আচলতে ফাৰাজীক আনি পৰৱৰ্তী সময়ত টিকট দিয়া হৈছে আৰু মই উল্লেখ কৰিব বিচাৰিম একেবাৰে চমুকৈ উল্লেখ কৰিব বিচাৰিম যে ৰূপহীহাটৰ যিখন যুঁজ আছে সেই যুঁজখনৰ পৰা কিন্তু ফাৰাজী ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি ৰ'ব আৰু মূল যিখন যুঁজ সেইখন নুৰুল হুদা বনাম আমিনুল ইছলামৰ মাজতে দেখা যাব আমিনুল ইছলামে ইতিমধ্যে যিবোৰ পূৰ্বৰ পৰা যি ইম'চনেল যে পলিটিক্স দি খেলে সেই ইম'চনেল আৱেগ কৰি পেলাই সংখ্যালঘু ভোটাৰক আৱেগ কৰি তেওঁ ভোট লাভ চেষ্টা অব্যাহত ৰাখিছে ৰূপহীহাট সমষ্টিত আচলতে এটা কেম্পেইনো চলোৱা হৈছে যে AUDFৰ ফালৰ পৰা চাওক যিহেতু তেওঁলোকে ইতিমধ্যে কেম্পেইন কৰিছে যে ৰূপহীহাট সমষ্টিৰ বাহিৰৰ লোকক এইবাৰ ৰূপহীহাটবাসীয়ে ভোট নিদিয়ে AUDFৰ কেম্পেইন আৰু AUDFৰ মূল এজেণ্ডা কাৰণ নুৰুল হুদা হৈছে চামগুৰি সমষ্টিত আৰু এনেধৰণৰ এটা কেম্পেইনো চলিছে যে কেৱল নুৰুল হুদাৰ ভোটহে ৰূপহী সমষ্টিলৈ আনিছে তেওঁৰ পত্নী পুত্ৰ সকলোৰে ভোট চামগুৰি সমষ্টিত আছে গতিকে তেনেধৰণে AUDFৰ নিজৰ যি এজেণ্ডা সেই এজেণ্ডা বিজেপি আৰু এটা এক্সপেৰিমেণ্ট কৰিছে বিজেপিয়ে নিজৰ তালিকাখনত এগৰাকীও সংখ্যালঘু প্ৰাৰ্থী ৰখা নাই তেনেকুৱা এটা সমষ্টিত দীপ্লুৰঞ্জন শৰ্মাক জিকাই আনিবলৈ সক্ষম হৈছিলে বিগত উপ নিৰ্বাচনত কিন্তু এইবাৰো অনিল শইকীয়াক তেওঁলোকে প্ৰক্ষেপ কৰিছে কিন্তু তেওঁলোকৰ বিৰুদ্ধে আছে কোন তানজিল হুছেইন কংগ্ৰেছৰ আৰু আব্দুল আজিজ AUDFৰ যুঁজখন নিশ্চয়কৈ AUDF আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ হ'ব নে বিজেপিয়ে টানিব পাৰিব চাওক যিহেতু ইতিমধ্যে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী অনিল শইকীয়াই ইতিমধ্যে তুমুল প্ৰচাৰ চলাইছে কিন্তু ইয়াৰ পূৰ্বতেও যিহেতু বিজেপিয়ে সেই সমষ্টিত চামগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে অনিল শইকীয়াই সেই চামগুৰি সমষ্টিৰ পৰা পূৰ্বতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু তেতিয়াও দেখা গৈছিল যে মেলে মিটিঙে সভাই সমিতিয়ে অসংখ্য সংখ্যালঘু ভোটাৰ আহে সেই সভা সমিতিসমূহলৈ কিন্তু পৰৱৰ্তী সময়ত যেতিয়া EVMক খুলি দিয়া হয় তেতিয়া কিন্তু ভোট নোলায় আৰু বৃহৎ ভোটৰ ব্যৱধানত আচলতে পৰাজয় বৰণ কৰিবলগীয়া হয় গতিকে তেনে সন্দেহেও এইবাৰো অনুমান কৰা হৈছে আপুনি যিহেতু উল্লেখ কৰিছিল যে চামগুৰি সমষ্টিত দীপ্লুৰঞ্জন শৰ্মা জয়ী হৈছিলে গতিকে এইবাৰো তেনেধৰণৰ হ'ব নেকি মই যিটো আচলতে এই দীপ্লুৰঞ্জন শৰ্মাই যিটো চামগুৰি সমষ্টিত নিৰ্বাচন খেলিছিলে সেয়া আচলতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমষ্টিত খেলা নাছিলে সমষ্টি আগৰ যেনেকুৱা সমষ্টি এটা শব্দত মই জানিবলৈ বিচাৰিছোঁ তানজিল হুছেইনক এবাৰ নৌকা পাৰ কৰাব পাৰিব নিশ্চয় যিহেতু ইতিমধ্যে কংগ্ৰেছৰ আচলতে যিগৰাকী ষ্টাৰ কেম্পেইনৰ তালিকাত আছে আৰু তানজিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইন সেই ৰকিবুল হুছেইনে কিন্তু এতিয়া সকলোতে প্ৰচাৰ অভিযান বাদ দি চামগুৰিত সোমাই পৰিছে নগাঁৱৰ আন কোনো সমষ্টিতে বা কোনো প্ৰাৰ্থীৰ লগত সংগ দিয়া নাই তেওঁ যে কেম্পেইনিং কৰিব লাগে কাৰণ তেওঁ ষ্টাৰ কেম্পেইনৰ তালিকাত আছে কিন্তু তেওঁ নিজৰ পুত্ৰক আচলতে এই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে দিনে নিশাই চামগুৰিত সোমাই থকা পৰিলক্ষিত হৈছে নহয় জানো মই এটা কথা মই একেবাৰে এটা বাক্যত ব্ৰহ্মপুৰত যুঁজখনো ইণ্টাৰেষ্টিং জিতু গোস্বামীক ৰাজেন গোহাঁই প্ৰত্যাহ্বান জনাব পাৰিব নোৱাৰে
চাওক এতিয়াও কিছু সময় লাগিব বৰহমপুৰৰ বৰহমপুৰৰ মই এটা কথা উল্লেখ কৰিব বিচাৰিম যে এই মুহূৰ্তত যদি ঠিক কৈছে আপুনি বঙহৰ যুঁজ, কিন্তু এই মুহূৰ্তত যদি চাবলৈ যোৱা যায় তেনেহ'লে জিতু গোস্বামী কিছু এডভান্টেজ আছে বা জিতু গোস্বামী আগবাঢ়ি আছে। কিন্তু যদি ৰাজেন গোহাঁই আচলতে যি ধৰণে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু নীৰৱ কিছুমান বৰহমপুৰ সমষ্টিত ভোটাৰ আছে, বিশেষকৈ যদি আমি চাওঁ অগপ বিজেপিৰ যিটো চামগুৰি বৰহমপুৰ সমষ্টিৰ যিটো সংঘাত আছিলে, অগপৰ এটা গোটে ইতিমধ্যে জিতু গোস্বামীৰ সৈতে মেলে মিটিঙে তেওঁ যোৱা দেখা গৈছে, কিন্তু আন এটা গোট কিন্তু এতিয়াও অসন্তুষ্টি ব্যক্ত কৰি আছে। গতিকে অগপৰ ভোটখিনি আচলতে অগপৰ ভোটতো বিভাজন হ'ব নেকি, বা অগপৰ ভোট সকলো লোকে আচলতে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী জিতু গোস্বামীক ভোটদান নকৰিব নেকি, তেনে প্ৰশ্ন আহিছে। যদি তেনে হয় তেতিয়াহ'লে কিন্তু এই বৰহমপুৰ সমষ্টিৰ যিখন যুঁজ, সেইখন যুঁজ হোৱাৰ আচলতে সেইখন এখন তুমুল যুঁজ হোৱাৰ সম্ভাৱনা আছে। আৰু ৰাজেন গোহাঁই কৰবাত নহয় কৰবাত তাৰ এডভান্টেজ নিশ্চয় ল'বগৈ হয়তো পাৰে। জিতু গোস্বামী তেখেত কিছু এডভান্টেজত আছে। নিশ্চয়। মই কৃষ্ণ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নগাঁও জিলাখন সাপেক্ষে নগাঁও জিলাখনৰ এই কথাখিনি পাতিবলৈ চেষ্টা কৰিলোঁ, বা নগাঁও জিলাখনৰ যি 7টা সমষ্টি আছে, ইয়াৰ পূৰ্বে মই উল্লেখ কৰি দিছিলোঁ যে ৰহা আৰু কলিয়াবৰত আচলতে বৰ বিশেষ যুঁজ নহ'ব যেন লাগিছে, যিখিনি আমি ইনপুট ইতিমধ্যে লৈছোঁ। কিন্তু সামগ্ৰিকভাৱে এতিয়াও কিন্তু জনতাৰ মাজত কিছু প্ৰশ্ন আছে, আৰু জনতাই জানিবলৈ বিচাৰি আছে যে হ'বলৈ কি গৈ আছে, কোনবোৰ ইছ্যু লৈ আচলতে আমাৰ জনপ্ৰতিনিধি আমাৰ ওচৰলৈ আহিব বা আহি আছে, তেওঁলোকে কেৱল নিজৰ অংকত আছে নে আমাৰ কথাও কিবা ভাবিছে, এইবোৰ কথা কিন্তু মানুহৰ মনত আছে। এতিয়া মানুহৰ এই পালছটো জানি নেতাসকলে এই অন্তিম 10টা দিনত কেনেধৰণে শেষ ৰাতিৰ খেল খেলি আচলতে সেই আৱেগ বা তেওঁলোকৰ আস্থাক ভোটলৈ পৰিৱৰ্তন কৰিব পাৰে, সেইটো কিন্তু গুৰুত্বপূৰ্ণ হ'ব। আগন্তুক সময়ত আৰু এই ধৰণে জিলাভিত্তিকভাৱে আমি সমষ্টি আপোনালোকৰ ওচৰলৈ লৈ আহিম। আজিলৈ সামৰিছোঁ। নমস্কাৰ।